আমি গৌতম চক্ৰৱৰ্তীৰ সৈতে আজি কথা পাতিবলৈ প্ৰয়াস কৰিম। গৌতম দা, প্ৰথমতে স্বাগতম জনাইছো। নমস্কাৰ। আপুনি জুবিন গাৰ্গক তেতিয়া লগ পাইছিল যেতিয়া হয়তো আমি জুবিন গাৰ্গক জনাই নাছিলো, জুবিন গাৰ্গৰ গীত শুনা নাছিলো। আকৌ পইচা উলিয়াবলৈ হিচাপ কৰিবলৈ দিব লাগিব। মই অলপ পিছত খং উঠি গ'ল মোৰ। এটা কাম কৰে, এতিয়া নহ'ব, এভৰিথিং উইল বি ডান টুমৰো, ইউ মে গ' নাও। জুবিন এনেকৈ ক'লো। কালি বোলো 10 টকা খৰচ কৰি পেলালো নহয়, 25 টকাহে আছে। 25 টকাটো চালে বুলি প্ৰথম ইনকাম দেই, সেই বুলি মণি বেগত ভৰালে। ভৰাই পেলাই একদম ধুনীয়া হাঁহি এটা মাৰিলে। মোক গান গাবলৈ সময় নালাগে আৰু গান এটা গাম বুলি ক'লে মাইকত থিয় হ'লে মই প্ৰথম টেকটোকে ৰেকৰ্ড কৰোঁ। জানোৱেই প্ৰথমতেই ভাল গাব সিহঁত। তাক ছেকেণ্ড টেক থাৰ্ড টেক লোৱা খুব কমেই হয়। ক'ৰবাত অকণ সিহে আহি পেলাই কৈ এইটোত লাইন আকৌ এবাৰ লৈ লৈছোঁ। সি কেতিয়াও কাকো কেয়াৰ কৰা নাই আৰু নিজৰ মতে চলিছিলে। খালি সি জংকিলেই ভয় কৰিছিলে। ইয়াতে হৈছে এইটো ৰুমতে ইয়ালি হোৱা। তো এইটো ৰুমতে ইয়ালি বজাইছো, তাতে ইয়ালি এইটো চাইডৰ ৰুমটোত গাইছে। তদন্ত হ'বই লাগিব, সঠিক কথা ওলাবই লাগিব। সেইদিনা 19 তাৰিখে দিনত ৰাতি কি হৈছিলে, যিটো কথা চবেই জানিব বিচাৰি আছে, আৰু সেইটো কথা নজনালৈকে তেওঁলোকৰ ঘৰৰ পৰিয়ালেও শান্তি নাপায়, গৰিমাই শান্তি নাপায়, মা মনে শান্তি নাপায়। এইটো কথা জানিবই লাগিব ন। আৰু আমিও জানিবলৈ ইচ্ছা কৰি আছো। আমাক লাগে সেইটো খবৰ, কিহৰ কাৰণে এই অৱস্থা হ'লগৈ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো। বহুত গধুৰ মনেৰে হ'লেও কিছু দায়িত্ব হাতত ল'বলৈ আমি চেষ্টা কৰিছোঁ। জুবিন গাৰ্গ, যি এক সত্তাৰ নাম। বহুতে বিভিন্ন ধৰণে বিভিন্নজনে তেখেতক আখ্যা দিয়ে। কোনোৱে যদি ভগৱান আখ্যা দিয়ে, কোনোৱে আকৌ এনে এজন মহান শিল্পীৰ আখ্যা দিয়ে যাৰ কেতিয়াও কাহানিও তুলনাই নহয়। কিন্তু তেখেতৰ কামবোৰৰ লগত জড়িত যিসকল লোক আছিলে, একেবাৰে আৰম্ভণিৰে সময়ৰ যিসকল লোক, যাৰ লগত থাকি জুবিন গাৰ্গক আমি জুবিন গাৰ্গ হিচাপে জনা হ'লোঁ, হয়তো তেখেতলোকৰ কিছু কথা, আঁৰৰ কাহিনী যুগুতোৱাৰ এটা প্ৰয়াস, মুম্বাই ছিৰিজ জুবিন গাৰ্গ। আমাৰ লগত বৰ্তমান আছে তেখেতৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্ক থকা এগৰাকী ব্যক্তি। তেওঁৰ প্ৰত্যেকটো কামৰ লগতে প্ৰথম আৰম্ভণিৰে 1990 চনৰ পৰাই তেওঁৰ সৈতে জড়িত, হয়তো তাতকৈ কিছু আগৰে পৰা। গতিকে আমি গৌতম চক্ৰৱৰ্তীৰ সৈতে আজি কথা পাতিবলৈ প্ৰয়াস কৰিম। গৌতম দা, প্ৰথমতে স্বাগতম জনাইছোঁ। নমস্কাৰ। সকলোৰে মনবোৰত এখন বৰ অদ্ভুত ধৰণৰ ধুমুহা বলি আছে। কিন্তু আপুনি জুবিন গাৰ্গক তেতিয়া লগ পাইছিল যেতিয়া হয়তো আমি জুবিন গাৰ্গক জনাই নাছিলোঁ, জুবিন গাৰ্গৰ গীত শুনা নাছিলোঁ। সেই তেতিয়াৰ সময়ত যেতিয়া তেওঁ যোৰহাটলৈ গৈছিল, লগ পাইছিল, প্ৰথম লগ পোৱাৰ পৰা আপোনাৰ সৈতে সংযোগৰ কথা পাতিম। জুবিন গাৰ্গ আচলতে জুবিন মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী কৰিবলৈ গৈছিলে যোৰহাট, আৰু যোৰহাটত তাহাঁতে এখন ঘৰো কিনি লৈছিলে। ঘৰটোত তেওঁলোকে থাকি মাক জংকী, জুবিন আৰু মামন এতিয়া আছিলে। পাপু তেতিয়া চাগে দেউতাক ক'ৰবাত বেলেগ জেগাত চাকৰি কৰি আছিলে চাগে তেওঁ। তেতিয়া জুবিন সেই সময়ত যেতিয়া গৈছিলে তেতিয়া হায়াৰ ছেকেণ্ডেৰী নাম লগাইছিলে JB কলেজত। আৰু মই তেতিয়া ক্লাছ 9-10 এনেকুৱাৰ মাজত। আৰু মই 90 চনত মেট্ৰিক দিছোঁতো, সেই 89 ক্লাছ 9-10। তেতিয়া আমি বজোৱা মেলা কৰোঁ, মই গীটাৰ বজাওঁ বা বেছ গীটাৰ বজাওঁ। তেনেকুৱা যোৰহাটত সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত অলপকৈ জড়িত হৈ আছিলোঁ তেতিয়া। সৰু মানে সেই সময়ত আৰু হবি টাইপ আছিলে, পঢ়া শুনাও কৰিছিলোঁ লগতে সেইবোৰ। তেতিয়া আমি কিছুমান কাৰোবাক বজাব লৈছিলোঁ, বেণ্ড কিছুমান আছিলে বা কোনোবা ছিংগাৰ যোৰহাটৰ সৰু মানে একদম সৰু ছিংগাৰ চব, কোনোবা বহুত প্ৰতিষ্ঠিত নহয়, তেওঁলোকৰ আমি বজাই আছিলোঁ। তেতিয়াই এদিন এনেকৈ গম পালোঁ যে জুবিন বুলি ল'ৰা এটা আহিছে, কীবৰ্ড বজায়। কীবৰ্ড মানে সি হাৰমনিয়াম বজায়, লগত কীবৰ্ড বজায়, তাবলা চাবলাও বজায় সি। তেতিয়া মই এদিন ভাবিলোঁ তাক লগ কৰোঁচোন ল'ৰাটোক। কাৰোবাৰ থ্ৰুৱেদি মই কোনোবা এটাই ক'লে এনেকৈ তই বঙালপুখুৰীলৈ গ'লে পাবি নে, তেনেকৈয়ে মই তাক লগ পালোঁ। লগ পেলাই কথা পাতিলোঁ, কথা পাতি ভাল লাগিলে। আৰু অলপ বেলেগ ষ্টাইলটো বেলেগ আছিলে, চুলি তুলি দীঘল, চাইকেল এখন আছিলে তাৰ অকণমান বেলেগ টাইপৰ, এখন কি মডেল আছিলে পাহৰিলোঁ মই এতিয়া। তাৰপিছত তেতিয়া তাক কথা পাতিলোঁ। এতিয়া ক'লোঁ যে আমি এনেকৈ আমাৰ প্ৰগ্ৰেম হৈ থাকে, প্ৰগ্ৰেমত তই আহিবি নেকি, বজাবি চাবি, আমাৰ লগত দৰকাৰ। তেতিয়া ক'লে সি ভাল পাইছে কথাটো, তেতিয়া ক'লে মই বজাম। তাৰপিছত তেনেকৈ আমি আৰম্ভ কৰিলোঁ, আমাৰ বন্ধুত্ব আৰম্ভ হ'ল। আমাৰ বজোৱা মেলা একেলগে ফাংচন ঘূৰা মেলাবোৰ আৰম্ভ হ'ল।
একেলগে চাইকেলত এখন চাইকেলতে কেতিয়াবা যাওঁ দুইটা মই চলাওঁ সি উঠে তেনেকুৱাকৈ গীটাৰখন লৈ যাওঁ কি হাৰমনিয়ামখন তাতে থাকেই তেনেকৈ আমি ফাংচন কৰি ঘূৰি ফুৰোঁ সেই সময়ত আৰু সি ফাংচনৰ আমি প্ৰেক্টিচ কৰি থাকিলে কেতিয়াবা সি কেতিয়াবা তাৰ নিজৰ গানো গাই শুনায় সি মানে আৰ্টিষ্ট যেনিবা নাই যিজন মেইন ছিংগাৰ আমাৰ সেইদিনা ঠিক সেইজন অহা নাই আহিব অলপ পিছত আমি প্ৰেক্টিচ কৰি সেইবোৰ সেই 90 চনমানৰ কথা আৰু 90 91 92 93 চনত মইতো গুৱাহাটী কমাৰ্চলৈ গুচি আহিছোঁ সিও বিবৰুৱালৈ গুচি আহিছে 91 92 90 91 92 তিনি বছৰ ধৰিব পাৰে 89ৰ লাষ্টৰ ফালে হ'ব ইমানখিনি আৰু তেতিয়া আমি সেই গানে কি আনে তেতিয়া শুনাইছে আমাক প্ৰীতিৰ সুবাসে শুনাইছে সেইবোৰ তেতিয়া সি গানবোৰ বনাই থোৱা আছে তাত আৰু এটা গান শুনাইছিলে দুখ বিকশে মনৰ মাজত বুলি সেইটো এতিয়া কোনো চাগে শুনা নাই কাৰণ সেইটো আমিয়ে শুনিছিলোঁ তেতিয়া সেই গানটো কেতিয়াও সি নকৰিলে মই তেতিয়া কৈছিলোঁ সি কৈছিলে কৰিম কেতিয়াবা গানটো ক'ৰবাত বহুত পুৰণা গান মনত পেলাই দিলে দুখ বিকশে তাৰ মনত আছে গানটো সেইবোৰ গান তেতিয়া শুনাইছিলে আৰু তাৰপিছত তেনেকৈ প্ৰগ্ৰেম কৰি আমি ঘূৰি আপোনাৰ তেন্তে আমাৰ কেইবাজনো আৰ্টিষ্ট আছিলে এজন অৰুণ নাথ বুলি আৰ্টিষ্ট আছিলে ভাল ছিংগাৰ এজন যোৰহাটৰ তেওঁৰ লগত আমি বজাওঁ পইচা পাতি নাপাওঁ একো এনেই জাষ্ট যাওঁ আৰু কয় যে জুবিনক মাতি দিবি মোৰ লগত বজাবলৈ কীবৰ্ড এখন মই গোটাই থৈছোঁ কীবৰ্ডখন মানে আমি ভাবোঁ কীবৰ্ড চাই গোটাই থৈছে যাম লাষ্টত গৈ প্ৰগ্ৰেমত দেখোঁ ইমান অকণমানি কীবৰ্ড এখন জুবিনে কৈছে এইটো আঙুলিয়ে নহ'ব তথাপি বজাইহি আৰু কীবৰ্ডখন পাই গৈছোঁ বজাইছে আৰু তেনেকুৱা তাৰপিছত তেনে এজন সীমান্ত সন্দিকৈ বুলি ছিংগাৰ আছিলে তেওঁৰ লগত আমি কৰিছিলোঁ জুবিন গাৰ্গ এজ এ মিউজিচিয়ান বহুত কথা আছে যিখিনি ধৰক আমি আচৰিত হওঁ যে ইমান ধুনীয়াকৈ তেওঁ বহুকেইটা বাদ্যযন্ত্ৰও বজাইছিলে যিহেতু তেতিয়াৰ পৰাই আপুনি তেওঁৰ লগত এছ'চিয়েটেড সেই সংক্ৰান্তত কি ক'ব বিচাৰিব তেখেতে তাৰপিছতহে কণ্ঠশিল্পী বা তেনেধৰণে তেওঁ আগুৱাই গ'ল তাৰ প্ৰথমতে আপুনি কোৱাৰ ধৰণেতো বাদ্যযন্ত্ৰৰে আৰম্ভ কৰিছিলে তেওঁ কিন্তু কেতিয়াও সংগীত শিকা নাই বুলি আমি জানো তেওঁ ইনষ্ট্ৰুমেণ্ট শিকিছিলে কিন্তু তেওঁ নহয় তেওঁ এজন ছাৰো আছিলে তেওঁৰ ওচৰততো শিকিছিলে সি কিন্তু গানটো আমাৰ যেতিয়া প্ৰগ্ৰেমত বজাইছিলে তাৰ মাজে মই কৈছোঁ নহয় যে কেতিয়াবা গান গাইছিলে তেতিয়া তাৰ গম পোৱা গৈছিলে যে সি ভাল গাব পাৰিব যেতিয়াই গাব সি আৰু তেতিয়া আমি কৈছিলোঁ যে এইবোৰ গান গাব লাগে তই কিন্তু তেতিয়া এজ এ ছিংগাৰ হিচাপে তাক কোনো মতা নাছিলে গাবলৈ সেইকাৰণে গোৱা নাছিলে সি বেলেগৰ লগত বজাইছিলে তেতিয়া তেনেকুৱা ক্ষেত্ৰত তোমাৰ আমি কিন্তু এতিয়া মাজতে সি সেই হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে জে বি কলেজত এবাৰ সি ফাংচন এটা কৰিছে তাকো বহুত মানে চবে জোৰ জবস্তি কৰাৰ কাৰণে তাৰ প্ৰগ্ৰেম এটা দিলে তেনেকুৱা আৰু সি প্ৰগ্ৰেমটো কৰিছে এইটো প্ৰগ্ৰেম ভাল পাইছে মানুহে তেতিয়া সেইবোৰ গানে কি আনে আৰু কেইবি তেনেকুৱা টাইপৰ গানবোৰ গাইছিলে যিবোৰ তাৰ গান আৰু তাৰ বেলেগ গানো দুই এটা গাইছিলে যেনেকৈ মই মনত নাই এতিয়া আৰু তেনেকৈ সেই সময়ত তাক আচলতে বহুতে তাক তাৰ চুলি দেখি চাইকেল দেখি পেলাই হাঁহিছিলেও তেতিয়া বহুতে তাৰ লগত মানে বন্ধুত্ব কৰা নাছিলে কিন্তু আমাৰ আকৌ তেনেকুৱা কথা নাছিলেতো আমি সি বজাই আমাৰ তাৰ লগত মানে কালচাৰেলি যিটো এজ এ মিউজিচিয়ান হিচাপে যিটো সম্পৰ্ক সেইটো আছিলে সেইকাৰণে আমি সেইবোৰ সি চাইকেল কি লৈ আহিছে আমাৰ চাবলৈ নাই আমি ঠিকে আছে কিন্তু কিছুমান সেইটো কাৰণে অকণমান তাক তেতিয়া কয় আৰু যে কি চাইকেলৰ চুলি এনেকুৱা দীঘল তেতিয়া সেই সময়ত অকণমান মানুহে অকণ বেলেগকৈ ভাবিছিলে কিন্তু সি সেইবোৰত কোনো কেয়াৰ কৰা নাছিলে কিন্তু সি একদম ডেম কেয়াৰ মানে এতিয়াও কয় যে মই কেয়াৰ নকৰোঁ বুলি কয় নাই তেনেকুৱা আৰু সি কেতিয়াও কাকো কেয়াৰ কৰা নাই আৰু নিজৰ মতে চলিছিলে খালি সি জংকিলেই ভয় কৰিছিলে ৰাতি দেৰি কৰিবলৈ ভয় কৰে ৰাতি দেৰি কৰিবলৈ ক'লে মানে মই সোনকালে যাব লাগিব জংকিয়ে দুৱাৰ নুখুলিব জংকি মানে দুৱাৰ নুখুলে আৰু ৰাতি দুৱাৰ খোলা মানুহজনী জংকি তাই নুখুলিলে আৰু কোনো খুলি দিব নাই মাকহঁতে শুই থাকে মামনটো সৰুৱে এতিয়া জংকিয়ে দুৱাৰ খুলি নিদিলে সি বাহিৰতে থাকিবলৈ বহুত দেৰি আৰু জংকিয়ে কেতিয়াবা খং উঠিলে খুলি নিদিবও পাৰে মানে তেনেকুৱা সেইকাৰণে সি সদায় দেৰিকৈ নাযায় মানে ঘৰলৈ সেইকাৰণে কিছুমান ক্ষেত্ৰত সোনকালে গুচি গৈছিলে দেৰি নকৰে আমি বহুত দেৰি হৈ যায় ঘৰ যাবলৈ তাৰ নাই ফাংচন কৰি ৰৈ নাথাকে ভয় কৰিছিলে জংকিলে শ্ৰদ্ধা মানে নহয় আৰু জংকিয়ে ক'লে আৰু সি না ক'ব নোৱাৰে তেনেকুৱা আছিলে মানে ভনীয়েক হিচাপেও হ'লেও
মানে জংকীয়ে কিবা এটা ক'লে সি ফটককৈ অকণমান না ক'বলৈ দিগদাৰ আছিলে তাৰ সেইকাৰণে হয়তো জুবিন দাই যেতিয়া জংকী বা গুচি গৈছিল দুৰ্ঘটনাত পতিত হৈছিল সেই তাৰ পিছৰ পৰা এজন বেলেগ জুবিন গাৰ্গক আপোনালোকে বেছিকৈ জানিব আমিতো এজন দৰ্শক হিচাপে শ্ৰোতা হিচাপেহে জুবিন গাৰ্গৰ চেঞ্জেছখিনি দেখিছোঁ তাৰপিছতে ক'ৰবাত মানুহজন কিছু বেলেগ হ'ল কিছু বহুত ভাগি পৰিলে সেই মনটো তাৰ মনটো কাৰণ জংকীৰ লগত তাৰ সি এজ এ ভনীয়েক হিচাপে তাৰ লগত তাৰ নিজৰ কথা পাতিবলৈ বন্ধু টাইপ আছিলে আৰু লগত সি গান গাইছিলে তাৰ লগত সি ফাংচন কৰিছিলে এলবামত গান গাইছিলে সেইকাৰণে তাৰ জংকীৰ লগত সেইটো বেলেগ আছিলে আৰু ঘৰৰ মই ক'লোৱে নাই শাসনো কৰিছিলে জংকীয়ে আমি গানে কি আনেৰ কথা পাতিমেই নিশ্চয় কাৰণ সেই গানটোৰ লগত জুবিন গাৰ্গ বুলিয়ে নহয় কিবা গোটেই এলবামটোৰ লগতে বিভিন্ন ধৰণৰ চিনেমাৰ লগত বেলেগ ধৰণে কিছু কাহিনী নিশ্চয় থাকিব কিন্তু বাদ্যযন্ত্ৰৰ কথা আমি যিহেতু পাতি আছোঁ আপোনাৰ এটা কথা খুব মানুহৰ মাজত চৰ্চিত আৰু সেই কথাটো শুনি মই ভাবিলোঁ আপোনাক নুশুধাকৈ নোৱাৰিম এভৰিথিং উইল বি ডান টুমৰো নাও ইউ মে গো জুবিন এভৰিথিং উইল বি ডান টুমৰো You may go now, Zubin. You may go now, Zubin. Okay. এইটো চাগে 91 মানৰ কথা এইটো আমি তেতিয়া আমি এটা বেণ্ড এটা ফৰ্ম কৰি লৈছিলোঁ সেইটোত আমি জুবিনে কীবৰ্ড বজাই মই বেছ বজাওঁ আৰু গীটাৰ লিড বজাই চাগে বিকাশ আছিলে চাগে তেনেকুৱাই আৰু ৰিদমত মনদীপ এনেকৈ সেইটো গ্ৰুপত আমি তেতিয়া সীমান্ত সন্দিকৈ বুলি এজন ছিংগাৰ আছিলে তেওঁ অলপ দেশভক্তিমূলক গান মানে এইবোৰ যে অলপ দেশপ্ৰেমিক গান বুজিছিলে তেনেকুৱা টাইপৰ গান গাইছিলে তেওঁ সেই অজন্তা হলৰ ওচৰত ডেকা গাঁৱৰ ল'ৰা আছিলে তেখেত আছে তেওঁৰ মাজতে আমি এনেই ফাংচন তেওঁলোকক কৰিছোঁ ইটো তেওঁলোকৰ ঘৰতে প্ৰেক্টিছ কৰোঁ তাৰপিছত এবাৰ আমি চেণ্ট্ৰেল বিহু যিটো আমাৰ যোৰহাট কাছাৰী মৈদামত হয় সেইটোত মানে প্ৰগ্ৰেম কৰাটো ডাঙৰ কথা এটা আৰু তাত প্ৰগ্ৰেম পোৱাটো অকণমান ডাঙৰ কথা সিমানটো দাই কেনেবাকৈ প্ৰগ্ৰেম এটা তাত ল'লে ফাৰ্ষ্ট ডে ছেকেণ্ড ডে বেলেগৰ প্ৰগ্ৰেম আছে ফাৰ্ষ্ট ডে ল'লে বিহুত এবাৰ 90 বিহুতে হ'ব চাগে নহ'লে 91ৰ বিহুত তো তাৰ আমাক ভালকৈ প্ৰেক্টিচ কৰিছোঁ আৰু গান চান কৰিলোঁ জুবিনে কীবৰ্ড বজাইছে তো আমি ফাংচনটো কৰিলোঁ খুব ভাল প্ৰগ্ৰেম হ'ল তাৰপিছত ৰাতি আমি ফাংচন শেষ হোৱাৰ পিছত মানে কমিটিয়ে কিবা এটা পইচা দিছিলে আমাক সেই পইচাটো বাকী চাউণ্ড গাড়ী ভাড়া এইবোৰ চব দি মেলি মানে যিটো পইচা থাকিব সেইটো আমাৰ ভাগত পৰিব আৰু আমাৰ মিউজিচিয়ানকেইটাৰ সিমানটো পইচা নালাগে ছিংগাৰে পইচা নলয় আৰু আমাৰকেইটা ভাগত যি পৰে আৰু তাৰ আগলৈকে আচলতে মই যদিও ক'ৰবাত কিবা বজাই পেলাই পইচা পাইছোঁ জুবিনে তাৰ আগত কোনো পইচা পোৱা নাই মানে তেনেকুৱা পইচা পোৱাৰ প্ৰগ্ৰেম কৰাই নাই আৰু এইবোৰ অৰুণদাৰ লগত গ'লে ফ্ৰীয়ে হয় আৰু চাহ ভাত খুৱাই পঠাই দিয়ে আৰু জুবিনৰ তেনেকুৱা পইচা পাতি কথাও নাই আৰু তথাপিও পালে ভাল পায় কেতিয়াবা পাম বুলি ভাবি আছিলে তেনেকুৱাই আৰু মানে ফাংচনৰ বজোৱাটো মেইন কথা আৰু এইফালে ঘৰ আছে দেউতাক আছে মাক আছে খাবলৈ আছে ইমান টেনশ্যন নাই বজোৱাটো মেইন কথা বজাব লাগে মুঠতে আৰু চবেতো নেমাতে বজাবলৈ যেতিয়া যোনবাই মাতিছে তেতিয়া বজাব লাগে তাৰপিছত ৰাতি কি হ'ল প্ৰগ্ৰেমটো শেষ হোৱাৰ দেৰি হৈছে 11টামান বাজিছে আৰু তেতিয়া মোক জুবিনে ক'লে এটা কাম কৰ মোক এনে নৰ্মেলি ভেদ বুলি মাতে দেই চবে তাত ভেদ এটা কাম কৰ মই যাওঁগৈ জংকীয়ে নহ'লে দেৰি হ'লে দৰ্জা খুলি নিদিব সেইকাৰণে একেটা কথাই মানে দৰ্জা খুলি নিদিব মই সোনকালে যাওঁ তহঁতি এটা কাম কৰ এইবোৰ হিচাপ নিকাচবোৰ কৰি ল'বি আৰু যি থাকে পইচাটো তই ৰাখি থবি মোৰ ভাগটো কাইলৈ মই তোৰ পৰা লৈ ল'ম নেক্সট ডে অৰুণ দাসৰ প্ৰগ্ৰেম আছে মেইন বিহু আৰু অৰুণ দাস তো মই ঠিক আছে কাইলৈ গধূলি আহিবি লৈ ল'বি তই যাকে যাতলে সি চাইকেলখন লৈ গুচি গ'লগৈ আৰু বিহু পৰা তো আমি হিচাপ নিকাচ কৰিলোঁ পইচা পাতি যাক দিবলৈ গাড়ী টেম্পো ভাড়া চাড়া দিবলৈ দি মেলি আমাৰ গাই প্ৰতি 35 ৰুপিজকৈ বোলে 35 টকা জুবিনে মাজতে ক'ৰবাত কৈ আছিলে এইটো ভুলতে 25 টকা নহয় এইটো 35 টকা 35 সি পাহৰিলেতো আৰু সি কোনোবাই সোধোতে 35 টকা 25 টকা বুলি কৈছে কিন্তু 25 টকা নহয় এইটো 35 টকা 35 ৰুপিজ পাৰ হেড মোৰটো ৰাখিলোঁ মই তাৰটো ধৰিলোঁ তাৰপিছত নেক্সট ডে জুবিন সোনকালে নাহিলে মানে দেৰিকৈ আহিলে অলপ তেতিয়া মানে যি সময়ত আহিছে সেই সময়ত মানে অৰুণদাৰ প্ৰগ্ৰেম আৰম্ভ হ'ব এতিয়া অৰুণ দাসৰ প্ৰগ্ৰেম অলৰেডি চাউণ্ড লাগিছে আৰু আমি গোটেই আমাৰ যিখিনি মই বজোৱা ল'ৰা আছিলোঁ গোটেইখিনি আমি একেলগে প্ৰগ্ৰেমটো এনজয় কৰিম আৰু ৰৈ আছোঁ আৰু জুবিন সেই সময়ত আহি পেলাই সি আকৌ বেছি দেৰি নাথাকে তাক আকৌ যাব লাগে কাৰণে আকৌ তাৰ দেৰি হ'লে যাব নোৱাৰিব সি অকণমানে থাকিলে সি ভাবিছিলে ফাংচন যদি হৈ আছে চাওঁগৈ নহ'লে গুচি আহিম আৰু সি এক পাক মাৰিবলৈ আহিলে তেতিয়া মই মানে এইটো ধান্দাত আছোঁ এতিয়া অৰুণদা উঠিব
উঠিলে মই ফাংচনটো চাম সেইখন মানে বাকী একো ডিষ্টাৰ্বেঞ্চ বিচৰা নাই মই আৰু বাকী সীমান্তদাহঁতো আছে লগত বজোৱাখিনিও আছে তেতিয়া সি মানে যাব লাগে যে সি মোক পিছফালৰ পৰা এনেকৈ খুটিয়াই পেলাই কৈছে হেৰি কালি পইচাটো দে আকৌ যাব লাগে নহয় মই যাওঁ তাৰপিছত সি দুৱাৰ মই এইফালে কি ইনষ্ট্ৰুমেণ্ট উঠাইছে সেইবোৰ চাই আছোঁ আকৌ পইচা উলিয়াব লাগিব হিচাপ কৰিবলৈ দিব লাগিব মই অলপ পিছত খং উঠি গ'ল মোৰ এই এটা কাম কৰে এই কি কয় এতিয়া নহ'ব এভৰিথিং উইল বি ডান টুমৰো ইউ মে গ' নাও জুবিন এনেকৈ ক'লোঁ তাৰপিছত আৰু জুবিনে ভাবিলে কথাটো বৰ ঠিক হোৱা নাই বাৰু সি গৈ পেলাই সীমান্ত দাক ক'লেগৈ মোক পিছত সীমান্ত দাই কৈছে যে ভেদৰ এতিয়া খং উঠি আছে কিবা এতিয়া যদি তাক আকৌ পইচা বিচাৰোঁ সি মাৰি দিব পাৰে ঠিক নাই কাইলৈ লৈ ল'ম আৰু কিনো কাইলৈ আকৌ দুপৰীয়া পামেই লগ ঠিকে আছে মোক একো নাই ৰাতি আমি সি গুচি গ'ল আৰু তাতো দেৰি কৰিব নাই ফাংচন নাচালে ৰাতি আমি একদম পূৰা ফাংচন চালোঁ আৰু সেই মানে ৰাতি কিবা খাবলগীয়া হ'ল মোৰতো পইচা 35 টকাটো মোৰতো খতমেই নাই তাৰ 35 টকাটো থৈছিলতো যাব তাৰ মই 10 টকা এটা খাইলোঁ খৰচ কৰি পেলালোঁ মানে তাৰ 35 টকাটো 10 টকা এটা মই খাই দিলোঁ আৰু খাই দিয়াৰ পিছত ইমান ভবা নাই তেতিয়া তো পিছদিনা যেতিয়া দুপৰীয়া আবেলি মানে আৰু ধৰক গীতাৰ্থী স্কুলৰ ওচৰত সি আহিছে ময়ো সেইখিনিতে লগ পাইছোঁ তাৰ চাইকেলখন লৈ আহিছে তাৰপিছত কৈছে কেনেকুৱা হ'ল প্ৰগ্ৰেম কালি অৰুণদাম বোলে ইমান তই নাচালি ইমান ভাল প্ৰগ্ৰেম হ'ল চাব লাগিছিলে তাৰপিছত কৈছে হ'ব দে কালি দেৰি হোৱালে আৰু দিগদাৰী হ'লে সেইকাৰণে গুচি গ'লোঁ এই মোৰ পইচাটো দে মই বোলো বৰ ডাঙৰ কথা হ'ল কি হ'ল সি ভাবিলে পইচা নায়েই নেকি মই বোলো নাই বেছি ডাঙৰ নহয় অলপ ডাঙৰ হ'ল খালি কি হ'ল এই কালি বোলো 10 টকা খৰচ কৰি পেলালোঁ নহয় 25 টকাহে আছে হ'ব বোলে দে 25 টকাটো আছেতো একেবাৰেতো খৰচ কাৰণে দে সেইটোকে দে সেইটো দিলোঁ 25 টকাটো চালে বুলি প্ৰথম ইনকাম দেই বজোৱা সি একদম ভাল পাইছে 10 টকাটো খালি কিন্তু 25 টকাটো ৰাখিলি যে প্ৰথম ইনকাম সেই বুলি সি মণি বেগত ভৰালে আৰু ভৰাই পেলাই একদম ধুনীয়া হাঁহি এটা মাৰিলে তাৰপিছত আমি এফালে গ'লোগৈ আৰু একে গৈ এঠাইত যাবলগীয়া আছিলে তাৰপিছত যেতিয়া সেই প্ৰেমিক আছিলেতো খুব এটা এফালে যাবলগীয়া আছিলে কাৰোবাক চাবলৈ গুচি গ'লোগৈ আৰু দুইটা গ'লোগৈ চাইকেলত উঠি পেলাই দুইটা চাইকেল দুখন লৈ পেলাই গ'লোঁ আৰু ক'ৰবাত একপাক মাৰি আহিলোগৈ 25 টকাটো লৈ পেলাই গ'ল এদিন তাৰ সেই কথাটোৰ এটা লিংকত কি আছে 6 মাহমানৰ পিছত মোক এদিন অজন্তা হলৰ ওচৰত আমি কিবা এটা কামত গৈছিলোঁ কিবা এটা কথা এনেকৈ মণি বেগটো উলিয়াই আহি পইচা দিছিলে নে কিবা এটা তেতিয়া সি ক'লে কিবা পইচা উলিয়াওঁতে মই ক'লোঁ পইচা নাইচোন বোলে আছে পইচা কোন নাই এই সেইদিনা তই দিয়া 25 টকাটো আছে তেতিয়ালৈকে থৈছ 6 মাহমানলৈকে থৈ দিছে বোলে খৰচ কৰা নাই মইতো তেতিয়াই উৰাই দিলোঁ পইচা নাই এইটো বোলে মই অলপ দিন থৈ দিম ফটকৈ খৰচ নকৰোঁ এই 25 টকাটো কিন্তু 6 মাহ ৰাখিলে তাৰপিছত আৰু কিমান দিন ৰাখিলে মই নাজানো 6 মাহমান ৰাখিলে কিন্তু পইচাটো সেইটো মানে খুব মৰমৰ বস্তু আছিলে তাৰ প্ৰথম ইনকাম আৰু বজাই পেলাই আৰু এটা কথা সুধিব লাগিব আপুনি তেনেকৈ 1989 মানতে জুবিন গাৰ্গক যোৰহাটত লগ পালে বাদ্যযন্ত্ৰী হিচাপে তেওঁৰ লগত আপোনাৰ সংযোগ হ'ল তাৰপিছত তেওঁৰ সৈতে গানৰ কাম বা ছবিত কৰা প্ৰথম কাম কি আছিলে প্ৰথম তাৰ লগত মই যেতিয়া মই গীত অডিঅ'গ্ৰাফাৰত আহিলোঁ বম্বেত তেতিয়া আমি একেলগে 2খন চিনেমা কাম কৰি আছিলোঁ তুমি মোৰ মাথো মোৰ আৰু নায়ক আছিলে চাগে নায়কখন আগতে কৈছিলে দাগখন আগত কৈছিলোঁ পাহৰিছোঁ মই কিন্তু প্ৰথমতে দাগ আছিলে নেকি যিখনে আছিলে মুঠতে নায়ক আছিলে চাগে সেই দুখন এতিয়া অলপ কনফিউজ হৈছোঁ মুঠতে তুমি মোৰ মাথো মোৰ মই কৰিছোঁ কাম বম্বেতে হৈছে সেইখন গানৰ ৰেকৰ্ডিং মিক্সিং আমি বম্বেতে কৰিছিলোঁ 2-এটা গান অসমত সি ডাবিং কৰি আনিছিলে বাকী ইয়াতো গাইছিলে আৰু তাৰ লগতে মই দাগখন কৰিছিলোঁ য'ত মায়াবিনী গানটো আছে সেইটো গান আমি তাতে কৰা গীত ষ্টুডিঅ'ত তাৰপিছত নায়ক তুমি মোৰ মাথো এইবোৰ চিনেমাৰ কাম তাত কৰা তাৰপিছত শব্দটোৰ অলপ কিছুমান কাম কৰিছিলোঁ তাত তাৰপিছত তোমাৰ মানে আপোনাৰ ভাইমন্দা ছবিখনত যিটো ৰেকৰ্ডিং ষ্টুডিঅ' দেখুৱাই সেইটো আচলতে গীত ষ্টুডিঅ'তহে আছিলে মানে সেইটো কিন্তু সেইটো গুৱাহাটী দেখালে সেইটো আচলতে ৰিজু মানে বম্বেত আছিলে এই যে হেৰাই যে যায় যে লিৰিক্সটো সেইটো বম্বেতে হৈছিলে সেইটো ৰিজুৰ বম্বেতে আছিলে ৰিজু আমি একেলগে থাকোঁতে মই আৰু জুবিন এটা ঘৰ ভাড়া লৈ আছিলোঁ মোৰ জুবিন ৰুমমেট আছিলোঁ আমি 4 বছৰ বাপৰে আপোনাৰ চাগে কিমান শেষ নোহোৱা স্মৃতি আছে মই 99ৰ পৰা 2003 লৈকে মানে তাৰ জুবিনৰ বিয়া নোহোৱালৈকে
বিয়া হওঁতেহে 99 পৰা 2003 যথেষ্ট সময় মানে 2000 তেওঁ মুম্বাইত কিমান বছৰ আছে কি মানে ভালকে 90 নহয় সি এনে অহা যোৱা কৰিছিলে 96 মানৰ পৰা 95 মানৰ পৰা 96 মানৰ পৰা তাৰপিছত 99ৰ পৰা 97-8 মানলৈকে সি বম্বেত আছিলে বিয়া হোৱাৰ পিছত আছিলে না অলপ দিন ইয়াতে থাকি লৈছিলে ঘৰো আছে ন তাৰ ঘৰটোতো বিয়াৰ পিছত লোৱা গৰিমাবুক লগ কৰিব বুলি ইয়াতে আহিছে সেইটোতো মই তেতিয়া আমি একেলগে যাওঁ সিয়ে মই SNDT আমাৰ মেইন ড্ৰাইভ সিয়ে মই একেলগে থাকোঁ আমি তেতিয়া 99ত মানে আচলতে 99ত প্ৰথমতে মই যেতিয়া বম্বেলৈ আহিছিলোঁ তেতিয়া সি তাৰ এটা 1 ৰুম কিটচেন আছিলে তেতিয়া সি মোক চাবিটো দি পঠাইছিলে তই ইয়াতে থাকিবি গৈ পেলাই মই যেতিয়া ইয়াত বম্বেত অতি গীতত জইন কৰিবলৈ আহিছিলোঁ তেতিয়া মই তাৰ ৰুমতে আছিলোঁ কিন্তু সি তাৰপিছত যেতিয়া নেক্সট 3 মাহমানৰ পিছত সি আহিলে বম্বেলৈ তেতিয়া সি ক'লে এটা কাম মোক তেতিয়া মানে ফোন কৰি ক'লে যে ষ্টুডিঅ'ৰ ফোনত যে ডাঙৰ ঘৰ এটা আছে সেইটোত থাকিবলৈ দিগদাৰ হ'ব মই এতিয়া গৈ পেলাই অলপ প্ৰগ্ৰেমিং কৰিব লাগিব এটা 1 BHK এটা আছে তেতিয়া মই পুনম পৰাগ বুলি পুনম নগৰত তাত এটা ঘৰ ল'লোঁ যিটোত সিয়ে মই তেতিয়া সি অহাৰ পিছত মই তালৈ চিফ্ট কৰিলোঁ আমি সেইটো 1 BHK সেইটো 1 বেডৰুম হ'ল কিটচেন তাত আমি 99ৰ পৰা 2003লৈকে থাকিলোঁ বিয়ালৈকে মানে তাৰ বিয়া হৈছেতো বিয়াৰ পিছত সি এটা সেই পুনম নগৰতে বেলেগ এটা ঘৰ লৈছে যেতিয়া বিয়া হোৱাৰ পিছত সেই 3.5 বছৰমান একেলগে আছোঁ আমি আৰু তেতিয়াই এইবোৰ কাম কৰা আমি তুমি মোৰ মাথো মোৰ দাগ নায়ক তেতিয়া সেই ৰিজু ৰেকৰ্ডিঙৰ সময়ত আহি যায় আহি পেলাই আহিব সেই তেতিয়াই এদিন ৰাতি এনেকৈ গানটো লিখি দিছিলে তেতিয়া সি হেৰুৱাই পেলাই সি ধুবলৈ দি দিলে কাপোৰটো সেই কাপোৰটো সঁচাই হেৰাই যোৱাৰ পিছত আকৌ লিখিছে আৰু তাৰপিছত যেনিবা যেতিয়া গানটো মিক্সিং কৰিব সময় হয় তেতিয়া মুনিন্দা আহি পেলাই গানৰ মিক্সিঙত বহে আদাৰৱাইজ ৰিজু আহে প্ৰথমতে ৰিজু আহি গানবোৰ ৰেডি কৰে চব জুবিনৰ লগত মোৰ লগত বহি পেলাই আৰু আমি ৰেকৰ্ডিং কৰোঁ ৰাতি দিনততো নকৰোঁ দিনত আমাৰ বেলেগ কাম চলি থাকে ষ্টুডিঅ'ত আমি জুবিনে মই দিনটো শুওঁ আৰু ৰাতি আমি 8-9 মানত ওলাই আহোঁ ৰাতি কাম কৰোঁ ৰাতিপুৱা গৈ শুই থাকোঁ জুবিন দাটো খুব নিজৰ মৰ্জিত মানে মন বৰ মুদিও আছিল নহয় মানুহজন আপোনালোকক আৰু আমি যিখিনি দূৰৰ পৰা দেখিছোঁ সেইখিনিহে ক'ব পাৰোঁ কিন্তু দেখিছোঁ যে ক'ৰবাত অনুষ্ঠান এটাত যাবলৈ মন নগ'লে নাযাব গাবলৈ মন নগ'লে নাগাব মন যোৱাটো যিটো মন গৈছে সেইটোৱে গাব গতিকে আপুনি ষ্টুডিঅ'ত থকাৰ সময়ত বন্ধু হিচাপে ৰুমমেট হিচাপেতো বহুত অভিজ্ঞতা কিন্তু তাৰ উপৰি গানৰ ক্ষেত্ৰত জুবিন গাৰ্গক তেতিয়া কেনেকুৱা আছিলে গানৰ ক্ষেত্ৰত তেতিয়াতো খুব প্ৰফেচনেল একো গান গাবলৈ সময় নালাগে আৰু গান এটা গাম বুলি ক'লে মাইকত থিয় হ'লে মই প্ৰথম টেকটোকে ৰেকৰ্ড কৰোঁ জানোৱেই প্ৰথমতেই ভাল গাব সিহঁত তাক ছেকেণ্ড টেক থাৰ্ড টেক লোৱা খুব কমেই হয় ক'ৰবাত অকণ সিহে আহি পেলাই কৈ এইটোত লাইন আকৌ এবাৰ লৈ লৈছোঁ মানে তেনেকুৱা আচলতে নহয় নিজৰ গান আৰু তাৰ থাকে আৰু বেলেগৰ গানো গালেও বহুত দেৰি নালাগে তাৰ আজিলৈকে বেছি দেৰি 15-20 মিনিটত এটা গান গাই শেষ কৰে আৰু গানটো এবাৰ শুনিলে আৰু শুনি পেলাই ফটাফট গাই দিলে মায়াবিনী তেনেকেই গাইছে মায়াবিনী প্ৰথম গোটেই লাইনটো চাগে এবাৰতে গাইছে প্ৰথম মুখৰাটো যিটো বহুত দীঘল না সেইটো এবাৰতে গোৱা লাইন সেইটো আৰু দুবাৰ গোৱা নাই আৰু সেইটো তাক গাব দৰকাৰ নাই ইমান ধুনীয়া তেতিয়া ভইচটো বহুত বেলেগ টাইপৰ আছিলে ভইচটো তেতিয়া সি যি মন যায় তাকে গাব পাৰিছিলে আলাপ চালাপবোৰ যি মন যায় তাকে কৰিব পাৰিছিলে ইমান ধুনীয়াকৈ কৰিছিলে হাৰ্মিংবোৰ মানে ইমান সময় জুবিন দা মুম্বাইত থাকিল মুম্বাইত বহুত কামো কৰিলে আপোনালোকৰ লগতো এনেও বাকীখিনিও আমি দেখিছোঁ যথেষ্টখিনি কাম বহুত কম সময়তে কিন্তু বহুতখিনি কাম মুম্বাইত অকল হিন্দী গান বুলিয়ে নকওঁ মই বাকী অসমীয়া ইণ্ডাষ্ট্ৰীৰো বহুতখিনি কাম ইয়াত কৰি যোৱা কিন্তু তথাপি ক'ৰবাত মানে মানুহজনে সদায় অসমখনৰ প্ৰতি হেঁপাহটো খুব বেছি আপোনালোকৰ আগত কি কৈছে সেইটোৱে অসমত থাকি ভাল পায় আৰু সেইকাৰণে কয় যে মই মানে অসমত কৈছিলে নেকি যে থাক ইয়াতে আমিতো সদায় কওঁ বম্বেলৈ আহা মানে কি যেতিয়া তাৰ পিক টাইম চলি আছিলে বম্বেত সেই সময়তে সি গুচি যোৱা লেখীয়া হ'ল না সেই সময়ত থাকিবলৈতো কয় কিন্তু আমিও জানো সি অলপ নিজৰ মতত থকা মানুহ তাক আৰু জোৰবস্তি কৰি লাভ নাই না সি মন গ'লে আহিব মন গ'লে যাব তথাপিও অহা যোৱা কৰি আছিলে তাৰপিছত আৰু একেবাৰে মন নকৰা হ'ল আৰু আচলতে তাৰ প্ৰব্লেমটো কি সি গৈ পেলাই সেই মিউজিক ডাইৰেক্টৰৰ ঘৰত বহি থাকিবগৈ নোৱাৰে বা মিউজিক ডাইৰেক্টৰৰ লগত কথা পাতি মানে এই কিবা চিটিং কৰি থাকে সেইবোৰত এই গান শুনিবলৈ মাতে যায় সেইবোৰ সি ভাল নাপায় আৰু গৈ পেলাই মানে তেল মাৰি থাকিবতো নোৱাৰে একেবাৰে তেলটো নেমাৰি আৰু গানবোৰো কিছুমান গান এটা গাবলৈ মাতি দিয়ে সেইবোৰ তাৰ মনে নাযায় গাবলৈ গান মানে তাৰ কাৰণে নহয় বুলি ভাবে না
তাৰ কাৰণে বুলি যিকেইটা গান ভাবিছে সেইকেইটা গাইছেই কিছুমান থাকে নহয় আৰু তেতিয়া সেই সময়ৰ গানবোৰ তুমি গম পোৱাই না একদম ফিল্মি টাইপ কিছুমান গান আছিলে না তেনেকুৱা গানবোৰ কেতিয়াবা ক'ৰবাত গাবলৈ মাতিলে নাগাওঁ বুলি কৈছে তেনেকুৱা হৈছে চাগে কিন্তু নিজৰ কামবোৰ খুব ভালকৈ কৰিছিলে চিৰিয়াছলি কৰিছিলে আৰু নিজৰ কামত সেই সময়ত ভাল ভাল মিউজিচিয়ান মাতি পেলাই কৈছিলে আমি ভাল ভাল মিউজিচিয়ান দি পেলাই ৰেকৰ্ডিং কৰাইছিলোঁ মানে মিউজিকবোৰ যিবোৰ পাৰ্টবোৰ বজাইছিলোঁ নীলাদ্ৰিক মাতিছিলোঁ চেটাৰ বজাবলৈ নীলাদ্ৰি শংকৰ তেনেকুৱা নীলাদ্ৰি বহুত এতিয়া বহুত ন'ন চেটাৰ প্লেয়াৰ সেইবোৰ তেনেকুৱা মানে ফ্লুট প্লেয়াৰ মাতিলেও খুব ভাল ফ্লুট প্লেয়াৰ মাতিছিলোঁ বম্বে সেইবোৰ সি কেতিয়াও কম্প্ৰমাইজ কৰা নাছিলে যিবোৰ ভালেই হ'ব লাগিব ছিংগাৰ গোৱাটো কি বুলি কয় মহালক্ষ্মী মেইন চইচ আছিলে তাৰ মহালক্ষ্মী গাইছিলে মেক্সিমাম গান তাৰপিছত পামেলা জৈন বুলি এজনী ছিংগাৰ আছিলে তাই নায়কত গান গাইছে তাৰপিছত পামেলা জৈন তাই নায়কত কবিতা কৃষ্ণমীৰ অনামিকাৰ পিছত কবিতা কৃষ্ণমী কিবা গাইছে ন মোৰ এটা মনত নাই তেওঁ কিন্তু ক'ৰবাত দুই এটা গাবও পাৰে কিন্তু ইমান মনে মেইনলি আৰু তাৰ মেইন গানটো বহুত চাচতি গাইছে ঊল গুঠিব যাতে মায়াবিনীৰ গোটেই আলাপটো সেইটোতো চাচতিক সিয়ে ক'লে যে তুমি কিবা এটা মোক আৰু তাইক আৰু মোক থৈ পেলাই মানে ষ্টুডিঅ'ত তাইক জোৰ জবস্তি মাতি আনিছে তাই আহিবলৈ সময় নাই কিবা এটা আলাপ এটা লাগে মানে মুনিন্দাই কৈ পঠাইছে যে গানটো প্ৰথমতে মই কিবা ছোৱালী এজনী কিবা দেখাম আলাপ এটা লাগিব মোক মায়াবিনীৰ আগতাৰ মাজতো এটা লাগিব তাই চাচতিক মাতিলোঁ তাই আহিলে জুবিনৰ আকৌ ক'ৰবাত ফটাফট যাব লাগে কিবা এটা কামত তেতিয়া চাচতি ক'লে তুমি কিবা এটা টাইপত গোৱা মোক ক'লে ভেদতে চাই দিবি দুটাই মিলাই পেলাই কৰি লওঁ তাৰ চাচতি আৰু কিবা এটা কৰিলে তাই নিজে এটা কম্প'জ কৰি পেলাই সেইটো আমি ৰেকৰ্ড কৰিলোঁ আহি পেলাই সেইটোৱে হাৰ্মিংটো ভাল পালেহি তেনেকুৱা এইটো এটা যুগজয়ী গান হ'ল এইটো প্ৰাৰ্থনা হৈ গ'ল আৰু এতিয়া সেইটো গান মই সেইটোৱে আৰু এতিয়া সেইটো গান যে মই সেই সময়ত কৰিবলৈ পালোঁ তাৰ লগত বহি পেলাই মই থকা অৱস্থাতে কম্প'জ কৰিছে লিখিছে বা মই ৰেকৰ্ডিং কৰিছোঁ তাৰ ভইচটো মই ৰেকৰ্ড কৰিছিলোঁ গীত ষ্টুডিঅ'ত সেইবোৰে জীৱনৰ এটা মই ভাবোঁ যে মোৰ আশীৰ্বাদ এটা আছিলে তাৰ চাই কিবা তাৰ অন্তিমখন চিনেমাটো এটা গান মই কৰিলোঁ যিটো ৰৈ বিনালে খালি সি তাৰ খালি আৰম্ভণিতে আলাপ মানে হাৰ্মিং এটাহে আছে কাৰণ তাৰ গানটো সি আহি পেলাই গোৱা কথা আছিলে লাষ্টতে গানটো সেইকাৰণে এইটো ৰিগে গান এটা এইটো পাপন আৰু জয় গালে পাপন আৰু জয়ে গালে এইটো গানটো চিনেমাখনত আছে যিটো চিনেমাখনত ৰৈ বিনালে যিটো ইহঁতি ফাংচন কৰি যে ঘূৰি ফুৰে যে দুইটাই একেলগে যে গান এটা গায় সেইটো এতিয়া জয় বৰুৱা আৰু পাপনে গালে গানটো সেই গানটো মই ইয়াতে জয় ৰেকৰ্ডিং কৰা আৰু মিক্সিং মাষ্টাৰিং কৰি পেলাই গানটো সেইটো মই কৰিলোঁ সেইটো গান লাষ্টৰ গান মানে চিনেমাখনটো মই সেয়া তাৰ কিবা এটা আছে মোৰ ওপৰত চাগে আৰু সি যদি মানে নক'লেহেঁতেন বা সি নাথাকিলেহেঁতেন হয়তো মই বম্বে নাপালোঁহেঁতেন মানে তেনেকুৱাও মই ভাবোঁ আছে মানে মই বম্বে আহি আজি এই জেগাত বহি থকাৰ যথেষ্ট অৰিহণা আছে তাৰ মানে মই নিজে যিমানটো কৰিছোঁ তাতকৈ সেইখিনি কৰিবৰ কাৰণে যিটো জেগা মোক ঠেলি পেলাই পঠালে মই তাকে কৈছিলোঁ যে মই বম্বে যাব খোজোঁ কি কৰোঁ তেতিয়া সিয়ে মোক কৈছিলে যা তই মোক লগত এই আমাৰ ঋতু বুলি এটা আছে লগৰ এটা জুবিনৰ লগত বজায় আগতে বজাইছিলে তাৰ লগত মোক পঠাই দিলে কৈছে মই গৈ আছোঁ তই যা আৰু মোৰ ঘৰত তই থাকিবিগৈ যা তোৰ ঘৰত প্ৰব্লেম নাই সিহঁতি ঋতুহঁতটো বেলেগ বেলেগ ভাড়া কৰি থাকে মই তাত থাকিবিগৈ তই আহি পেলাই মই 99ত তাৰ আগতে মই এবাৰ আহিছিলোঁ তেতিয়া মই ইউনিটি কম্পাউণ্ডত আছিলোঁ তেতিয়া মোক এই ঋতুৰ লগত আহোঁতে যেতিয়া মই আহি পেলাই ইউনিটি কম্পাউণ্ডত থাকিলোঁ তেতিয়া জুবিন মাজে মাজে আহি থাকে তেতিয়া জুবিনৰ এটা ভাড়াঘৰ আছিলে মাহাদাত তেতিয়া আমি চব আহি পেলাই তাত থাকোঁহি তেতিয়া মই বম্বে ইউনিভাৰ্চিটিত মানে 1 বছৰ এটা কোৰ্চ কৰিছিলোঁ চাউণ্ড ৰেকৰ্ডিং এণ্ড ৰিপ্ৰডাকশ্যন সেই কোৰ্চটো কৰাৰ পিছত মই এবছৰৰ কাৰণে অডিটেক গৈছিলোঁ প্ৰেক্টিকেলি কাম কৰিবলৈ ভূপেন্দ্ৰজীৰ তাত মই গৈ পেলাই 1 বছৰ কাম কৰি মই আচলতে গোটেই প্ৰেক্টিকেলি কাম মই ভূপেন্দ্ৰাই শিকালে মোক ইয়াত যদিও মই কোৰ্চটো কৰিছিলোঁ সেইটো কৰি তাৰপিছত এবছৰে থাকিলোঁ তাত মই এবছৰ থাকি পেলাই মই ইয়ালৈ গুচি আহিলোঁ আহি পেলাই যতীন শৰ্মাৰ তাত মাইণ্ডাৰ তাত গীত ষ্টুডিঅ' জইন কৰিছিলোঁ 99ত মানে 96 মানত আহিলোঁ এবছৰ কৰিলোঁ কৰি পেলাই 98ত মই গুৱাহাটী গৈ আকৌ 99ত ঘূৰি আহিলোঁ আৰু 99ৰ পৰা এতিয়ালৈকে আছোঁ আৰু মানে তাৰ লগত কাম কৰাৰ সময়ত কেতিয়াও এনেকুৱা লগা নাই যে কাম কৰি আছোঁ মানে ডে টু লাইফ নৰ্মেল এটা ছিজন আমি একদম কথা চথা পাতি এনেকৈ কৰি থাকোঁ কাম কেতিয়া শেষ হয় গমেই নাপাওঁ
আৰু ৰাতি ফটককৈ কাম কৰি থাকোঁতে ব'ল যাওঁ ক'ৰবাত খাবলৈ যাওঁগৈ বুলি কৈ পেলাই বৰেমীয়া পাই গ'লোগৈ আমাৰ কলাবা তাৰপিছত ফটককৈ মন গ'ল গৰিমাক লগ কৰিবলৈ মন যায় তেতিয়া গৰিমা তাত থাকোঁতে আপুনি পুৰা মানে তেওঁলোকৰ প্ৰেমটো মই লগত লগৰীয়া মই যাবলৈ মানে ইয়াত আৰু কোনোবা যায় কেতিয়াবা মই যিমান ৰেকৰ্ডিঙত আছে তেতিয়া কাৰোবাৰ এটাক লৈ যায়হি আদাৰৱাইজ মই লোকেল ট্ৰেইনত যাওঁ ইয়াৰ পৰা ৰিক্সাত যাওঁ ষ্টেচন আন্ধেৰি ষ্টপৰ পৰা গৈ লোকেল ট্ৰেইনত উঠি আমি মেৰিন লাইনছত নামো বা চাৰ্নি ৰোডত নামো নামি পেলাই গৈ সেইখিনি টাইম থাকে আৰু গম পাই এইটো সময়ত আমি যাম বুলি ফোনত কৈ থোৱা থাকে বা টাইমটো সেই সময়ত গৈ পেলাই সাবিত্ৰী দেৱী ফুলে হোষ্টেল লেডিজ হোষ্টেল আছিলে ছোৱালীৰ হোষ্টেল তাতে গৰিমা আছিলে তেতিয়া তাই চফিয়া কলেজত পঢ়ে তাতে গৈ পেলাই আমি তলতে ৰওঁগৈ আৰু তাই অলপ পিছত নামি আহে আমি ঘূৰা মেলা কৰোঁ আৰু তাৰপিছত তাই এটা ডেডলাইন থাকেতো ইমানটা বজাত সোমাব লাগিব সেইমতে তাই যেতিয়া সোমায় আৰু সেই সময়ত আকৌ আমি আকৌ লোকেল ট্ৰেইনত আহি পেলাই আন্ধেৰি তেনেকুৱা আপোনাৰ লগত যিহেতু জুবিনদাৰ গানৰ ৰেকৰ্ডৰ কথা আপুনি কৈছে যে এতিয়া সেই সময়ত আপুনি আছিলে হিন্দী গানৰ ক্ষেত্ৰতো তেওঁৰ ক'ৰবাত সেইটোক লৈ বিভিন্নজনৰ মাজত বিভিন্ন ধৰণৰ মত আছে যে য়ালি গীতটো সকলোৰে মুখে মুখে বহুত গান গালে হিন্দী গানো বহুত ভাল ভাল গান গালে তথাপিও য়ালি কিন্তু সকলোৰে মুখে মুখে যে আগৰে পৰা যে ও বন্দা যো য়ালিয়ে তাকতো গোটেই দিলে আপুনি নিজে আছিল সেই সময়ত যেতিয়া জুবিন গাৰ্গে য়ালি গাইছে ভবা হৈছিল নে যে এনেকুৱাকে এটা অদ্ভুত এটা সৃষ্টি হৈছে নাই য়ালি গানটো যেতিয়া মই য়ালি যেতিয়া হৈছে তেতিয়া মই 2007 য়ালি 2006 নে 7 কিবা তেতিয়া মই এইটো ষ্টুডিঅ' এতিয়া মই য'ত বহি আছোঁ তেতিয়া মই 2005ত এইটো ষ্টুডিঅ' মই জইন কৰিছোঁ এইটো ষ্টুডিঅ' মানে তেতিয়া ষ্টুডিঅ' নাছিলে মই 2005ত মিড ব্ৰাদাৰ্ছ মনমিত অমিতৰ লগত পাৰ্টনাৰশ্বিপত এই ষ্টুডিঅ'টো আৰম্ভ কৰিলোঁ 2005ৰ ছেপ্টেম্বৰত আমি আৰম্ভ কৰিছোঁ তো তেতিয়া এইটো ষ্টুডিঅ'ত তেতিয়া আমি প্ৰীতম দাৰ কাম কৰোঁ ইয়াত প্ৰীতম দাৰ মেক্সিমাম কাম ইয়াতে হৈছে জবি মেট লাইফ ইন এ মেট্ৰ' গেংষ্টাৰ তাৰপিছত তেনেকৈ গোটেইখিনি অলমষ্ট কাম মেক্সিমাম চিনেমা কাম ইয়াতে সেই সময়ত মই 2005ৰ পৰা 2011 প্ৰীতম দাৰ কাম ইয়াত কৰিছোঁ য়ালি ইয়াতে হৈছে এইটো ৰুমতে য়ালি হোৱা তো এইটো ৰুমতে য়ালি বজাইছোঁ তাতে য়ালি এইটো ছাইডৰ ৰুমটোত গাইছে তো য়ালি কথাটো হ'ল কি য়ালি সেই সময়ত গেংষ্টাৰ চিনেমাৰ গান তো য়ালিত তোমাৰ য়ালি গানটো মই নিজে নিজ হাতে মোৰ মনত থকা সময়ত মই কমচে কম 6জনমান ছিংগাৰক গোৱাইছোঁ মই ৰেকৰ্ড কৰিছোঁ আৰু ক'ৰবাত বেলেগত যে বেলেগ ষ্টুডিঅ'টো প্ৰীতম দাই গোৱাইছে মই নাজানো মোৰ ইয়াত সোণু নিগমে গাইছে কৈলাশ খেৰ গাইছে ৰাজা হাছানে গাইছে জাভেদ আলীও গাইছে নেকি আহিছে তেনেকৈ আৰু তেনেকুৱা ছিংগাৰ বহুতেই য়ালি গাইছে য়ালিটো গাই পেলাই আমি এখন CD তেতিয়া CD তেতিয়া হোৱাটছআপ বা মেইল চেল নাই তেতিয়া CD এখনত বনাই মহেশ ভাটলৈ পঠাই দিওঁ মহেশ ভাট প্ৰডিউচাৰ মহেশ ভাটে ভাল লগা নাই মানে সোণু নিগমৰো ভাল নালাগে তেওঁৰ কৈলাশ খেৰো ভাল নালাগে কাৰোৱে ভাল নালাগে গানটো মানে যিটো আছিলে প্ৰীতমে যেতিয়া শুনাইছিলে গানটো যেতিয়া পাছ হৈছিলে চিনেমাৰ কাৰণে সেই সময়ত প্ৰীতমে যিটো গাইছিলে সেই বস্তুটো পোৱা নাই আমাৰ মহেশ ভাটে পোৱা নাই বস্তুটো সেইকাৰণে মহেশ ভাটে না ট্ৰাই কৰোঁ এনেকৈ থাকে তেনেকৈ থাকিলে তাত যেতিয়া চিনেমা ৰিলিজ হ'বলৈ এমাহমান আছে অডিঅ' ৰিলিজ হ'ব 10 দিনমান আছে তেতিয়া এদিনৰ মহেশ ভাটে ক'লে মোৰ ভাল লগাটো নাই এটা প্ৰীতম তই যেনেকুৱা গাইছিলি সেইটোৱে ভাল আছিলে তই এবাৰ গাই দে তই প্ৰীতম দাই নিজে লাষ্টত গালে আৰু গানটো প্ৰীতম দাই গাই পেলাই দিম আৰু এনেকুৱা তথাপি প্ৰীতম দাই ভাল পোৱা নাই আৰু কিন্তু নিজৰ ভইচত গানটো দিব ইমান ডাঙৰ ইমান ভাল গান জানে এইটো গান হিট হ'ব বুলি আমি চবেই ভাবিছোঁ এইটো গান চলিব তেতিয়া প্ৰীতম দাই ক'লে যে মোক এদিন ৰাতি 2টামান বজাত আমি কিবা কাম কৰি আছিলোঁ মই প্ৰীতম দাই কিবা কাম চলি আছে প্ৰীতম দাই আহিলে ফটককৈ 2টামান বজাত আহি পেলাই বহিলে এনেকুৱাতে বহি পেলাই ক'লে আমি আকৌ প্ৰীতম দাই মোক গৌতম দা বুলি মাতে মই প্ৰীতম দা বুলি মাতো আমাৰ দাদাই মাতো দুটাক তো মোক সুধিলে গৌতম দা গানা একবাৰ শুনাও কোনটো বোলে এইটো কি কয় য়ালিটো এবাৰ লগাই দিয়াচোন মই শুনালোঁ কৈছে গৌতম দা গানটোতো ঠিকে আছে বাৰু কিন্তু মোৰ ভইচততো ইমান ভাল লগা নাই আছিলে মহেশজীয়ে এতিয়া জোৰ কৰি আছে আৰু কাৰোবাক ট্ৰাই কৰিব নোৱাৰে নেকি বোলো ট্ৰাই কৰিবলৈ নায়েই ছিংগাৰ ইমানবোৰ ছিংগাৰ ট্ৰাই কৰিলে আৰু কাক
নাই আৰু এটা আৰু এবাৰ কাৰোবাক গুৱাই চাব লাগে নহ'লে সময়ে নাই 10 দিনত আছে সেই সময়তে মোৰ ফটকে মনত পৰিলে কাৰণ তাৰ দুদিনৰ আগতে জুবিনে মোক ফোন কৰিছিলে জুবিনে মোক কৈছিলে যে মই আহিলোঁ বম্বে ঘৰতে আছোঁ ঘৰত এতিয়া আন্ধেৰি ষ্টত মই এইকেইদিন কেইদিনমান থাকিম এদিন তোক লগ কৰিবলৈ আহিম এইদিনতে আৰু কিবা কাম থাকিলে মোক কবি আৰু মই আছোঁ এইদিনতে গৰিমাও আহিছে মই আছোঁ মই ঠিক মই ফটককৈ প্ৰীতম দাক ক'লোঁ যে এই জুবিনকো একবাৰ ট্ৰাই কৰিছে জুবিন গাব পাৰিব কৈছে জুবিন এতিয়া গাবলৈ জুবিনটো অসমত আছে কোন এতিয়া অসমলৈ যাব তাক গান গোৱাব সময় নাই আমাৰ হাতত সেইবোৰ কৰিবলৈ বোলে জুবিন অসমত নাই ইয়াতে আছে বোলে ক'ত আহিছে নেকি বোলো মোক কালি নে পৰহি ফোন কৰিছে সি আহিছেতো সি ইয়াতে আছে সি মোক কালি ফোন কৰিছিলে কিবা দৰকাৰ হ'লে মাতিবলৈ কৈছিলে কৈছে কাৰণ প্ৰীতম দাই আকৌ জুবিনক ভালকৈ কেলৈ জানে কাৰণ প্ৰীতম দাই আগতে চিনেমা গান কৰাৰ আগতে প্ৰীতম দাই জিংগল কৰিছিলে আৰু তেতিয়া জিংগলত জুবিনে গাইছে সেইকাৰণে ভইচ টেক্সাৰ ৰেঞ্জ সেইবোৰ প্ৰীতম দাই ভালকৈ জানে তো সেইকাৰণে প্ৰীতমে ক'লে সি মানে ভাল পাই গ'ল ইয়াত থকা বুলি ক'লে ফোন কৰ এতিয়া ফোন কৰ তাক কাইলৈ মাতি দে মই লগালগ জুবিনক ফোন কৰি জুবিন কি কৰি আছে বুলি মই গান এটা প্ৰগ্ৰেমিং কৰি আছোঁ বা চিনেমাখনৰ গান এটা ইয়াতে ষ্টুডিঅ'টো আছেতো তাতে সেইটো কথা কৰি আছোঁ মই বোলো এটা কাম কৰ কাইলৈ প্ৰীতম দাই গান এটা গাব লাগিব বহুত ভাল গান আৰু মহেশ ভট্টৰ চিনেমা মিউজিকেলি বহুত ভাল হৈছে আৰু গানটো এনেকুৱা লাগিছে তই গাব পাৰি বহুতে ট্ৰাই কৰিছে হোৱা নাই কিন্তু তই গাব পাৰি মোৰ এনেকুৱা লাগিছে আৰু প্ৰীতম দাই তোক মাতিছে কাইলৈ মই বোলে ঠিক আছে মই আহিম কাইলৈ কেইটা বোলো 5টা বজাত আহিবি ইভিনিং দিন আগবেলাটো মাতি লাভেই নাই পিছবেলা ঠিক আছে মই বোলো সোনকালে শুই যা খালি তাৰপিছত আকৌ মই ভাবিছোঁ সি নুশুব পাৰে গৰিমাকো মই ফোন কৰিছোঁ গৰিমাক কৈছে গৰিমা তাক আজি সোনকালে শুবলৈ দিয়া ডাঙৰ গান এটা আছে কাইলৈতো ভাল গান যদি গাই হৈ যায় মানে বহুত ডাঙৰ ভাল কথা এটা হৈ যাব তেতিয়া গৰিমাই কৈছে মোক ভালকৈ খুৱাই তাক ৰাতিপুৱা আবেলি দুপৰীয়া পঠাম গধূলি তাৰপিছত পিছদিনা 5টা বজাত আহিছে তেতিয়া প্ৰীতম দা নাই তেতিয়া এই প্ৰীতম দাৰ এছিষ্টেণ্ট ৰাণা মজুমদাৰ সি আছে সিয়ে মই বহি আছোঁ সি পালেহি আহি পেলাই ক'লে কোনো কথা চথা পাতিলে আৰু তাৰপিছত ক'লে গানটো শুনা মই লগাই দিলোঁ গানটো প্ৰীতম দাই গোৱাটোকে দি দিলোঁ নেকি শুনিবলৈ সেই গানটো গাই পেলাই একদম গানটো শুনি শেষ হৈছে কৈছে এইটো মোৰে গান আৰু মই এই মেৰাহিয়ে গান আৰু সি কৈছে ইটোও গম পাই ভাল পাই গৈছে শুনি পেলাই কৈছে এই মেৰাই আমি গা লওঁগৈ কৈ প্ৰব্লেম নাই কৈছে মইহে গাব পাৰিম এইটো মোৰে গান হয় মই তই গাব পাৰিম শুনিয়ে লাগিছে তই এইটো গান তোৰে হ'ব লগালগ লিৰিক্সটো চাইছেহি আৰু দুবাৰমান শুনি পেলাই গ'ল আৰু গৈ অলৰেডি গানটো তাৰ মনত ৰৈ গৈছে আৰু বেছি দেৰি আমি টেক কৰা নাই আৰু ক'ৰবাত 2-এটা শব্দ ইফাল সিফাল হৈছে প্ৰথম 2টামান লাইন ক'ৰবাত অ'কে আছে তাৰপিছত গান আধা ঘণ্টামানত গান অলমষ্ট ৰেকৰ্ডিং হৈ গ'ল আলি আধা ঘণ্টা আৰু খুব বিশেষ একো কৰিবলৈ নাই তাত গানটোতো তাৰ মনত ৰৈ গৈছে শুনি পেলাই 2-3বাৰ আধা ঘণ্টাত গাই শেষ হৈ গৈছে আৰু খুব বেছি লাগিছে আৰু 10 মিনিট আৰু 40 মিনিটমানত হৈ গৈছে আৰু তাৰপিছত অলপ পিছতে প্ৰীতম দা আহিল আৰু প্ৰীতম দা আহি পেলাই একদম শুনি বাহ তাৰপিছত প্ৰীতম দা 1-2টা ক'ৰবাত লাইন এটা ক'লে আৰু যে এইটো লাইন অকণ ঠিক কৰি দিলে আৰু তাৰপিছত আৰু প্ৰীতম দাই ক'লে এই জুবিন এক কাম কৰ আৰু লাষ্ট মে হাৰ্মিং कर दो एंड में ये म्यूजिक जो बज रहा है ना उसका ऊपर कुछ कर दो अच्छा लगेगा गाने में और थोड़ा दिल से करना कुछ जो भी तुमको लगे प्रीतम দাই একো বুজাই দিয়া নাই যে কি কৰিবলৈ বা গায়ো শুনোৱা নাই এই গ'ল আৰু গৈ ময়ো জানো এইটো গাব কিবা এটাতো ফালিব আজি মই প্ৰথমটোতে টেক মাৰিছোঁ অ'কে মানে ৰেকৰ্ড কৰিছোঁ আৰু ৰিক্স লোৱা নাই আৰু টেক কৰিছোঁ একদম এবাৰতে গাইছে এবাৰতে শেষ কৰি দিলে গাই আৰু সেইটো মানে যুগমীয়া যিটো হাৰ্মিংটো গালে তাৰপিছত প্ৰীতম দাই লগে গৈ ৰেকৰ্ড কিয় নাই বোলে কেৰলে বোলো এই গুড তাৰপিছত সি আহিলে শুনিলে গান অ'কে লগালগ CD এখন মাৰিবলৈ ক'লে মাৰিলোঁ মহেশ ভট্টলৈ পঠাই দিলোঁ মহেশজিয়ে কৈছে সিটো ধুন এটা কাহা से मिला कैसे जुबिन कहाँ जुबिन कौन है बोले आसाम सिंगर ओ बंगाली है क्या नहीं आसामीज सिंगर आसामीज हाँ ठीक है गुड बंगाली आसामीज है ना इसलिए 1-2টা এই আছে মানে প্ৰনাউন্সিয়েশ্যন প্ৰব্লেম প্ৰীতম দাও বেংগলী ৰাণাও বেংগলী ময়ো অসমীয়া জুবিনৰ প্ৰনাউন্সিয়েশ্যন 2টা ধৰিব পৰা নাই আমি কৈছে এই দুনো জেগা ঠিক কৰো বছ অ'কে কনফাৰ্ম এহি হে তাৰপিছত জুবিন অলৰেডি গুচি গৈছিলেগৈ তাৰ মই জুবিনক ফোন কৰিলোঁ জুবিন কাইলৈ 2টামান ৱৰ্ড আছে 2টামান প্ৰনাউন্সিয়েশ্যনে প্ৰব্লেম আছে বাকী একো নাই গান অ'কে কাইলৈ আহি কৰি দিবি নেক্সট ডে আহি পেলাই কৰি দিলে তাৰপিছত গান মিক্সি কৰিবলৈ পঠাই দিয়া হ'ল তাৰপিছত অনুৰাগ দাই গান শুনিলে অনুৰাগ বাসু ডাইৰেক্টৰ অনুৰাগ দাই ক'লে জুবিনকো বুলাও
उसको एक्टिंग कराएंगे गाने में তেতিয়া ডিসিশন গানা ও মই চাওঁতে ভাবিছো মানে দৰ্শক হিচাপে এনেকুৱা লাগিছে জুবিন দাই কিজানি নিজে কৈছে নাই নাই অনুৰাগদাই মাতিছে গাম বুলি ক'ব পাৰে নাই নাই অনুৰাগদাই পিছত যেতিয়া গানটো হোৱাৰ পিছত শুনা হৈছে জুবিন অনুৰাগদাই জুবিনক জানে কাৰণ প্ৰীতমৰ লগত জুবিন को बोला उसको एक मुझे सिंगर चाहिए वही निकलेगा बस गाना इतना अच्छा गाना गा दिया तो অনুৰাগদাই লগালগ শ্বুট কৰাইছে কেইদিনমানৰ ভিতৰতে কৰি গান অডিঅ' ৰিলিজ হৈছে যিদিনা ৰিলিজ হৈছে পিছদিনা ছুপাৰষ্টাৰ হৈছে সি ষ্টাৰ হৈ গৈছে একে ৰাতি ষ্টাৰ না সি একে ৰাতি ষ্টাৰ হৈছে মানে ৱৰ্ল্ডত আৰু আজিও সেই গানটো কথা আজি তাৰ না সেইটোৱে ইয়ালি বুলি ক'লে চবে গম পাই গ'ল মানে এনেকুৱা মানুহ নাই যি ইয়ালি শুনা নাই আৰু হিন্দী গানৰ ক্ষেত্ৰত আৰু ক'বলগীয়া আছে যে এই দিল তুহি বতাটো গাওঁতেও কিজানি বৰ দেৰিকৈ আহি নাই মানে কি আচলতে মইতো কমাই আকৌ সোনকালে গাই থৈ দিলে মানে 10টা বজাত মাতিছিলে 10টা বজাত তাক মাতিও লাভ নাই ৰাতিপুৱা 10 বজাত ৰাতি নে 10টা না 11টা মাতিছিলে চাগে ঋতিক ৰোশন তাৰপিছত ৰাজেশ ৰোশন ৰাকেশ ৰোশন চব বহি আছে ষ্টুডিঅ'ত কৃষ্ণা ষ্টুডিঅ'ত আছিলে চাগে কৃষ্ণা বুলি ডাঙৰ ষ্টুডিঅ'ত তাত এই ধৰা 11টাত মাতিছে 2 ঘণ্টা মানে 8টা বজাত পাইছে উঠি বুলি কয় 1টা বজাত পাওঁতে অলপ সিহঁতি বেয়া পাইছে আৰু বিশেষকৈ কোৱা নাই এটা ছিংগাৰ আহিছে আৰু অলৰেডি ইয়ালি চালি গাই থোৱা ছিংগাৰ অকণমানটো নন ছিংগাৰ তো সেইকাৰণে ইমান ক'বলৈ ফটককৈতো ক'বও নোৱাৰে তাৰপিছত গানটো মানে সি আধা ঘণ্টামানতে গাই দিলে তেতিয়া বোলে ঋতিক ৰোশনে কৈছে যে একো নাই 2 ঘণ্টা আমি বহিলোঁ কিন্তু বেলেগ ছিংগাৰ হ'লে এইটো 3 ঘণ্টামান গালেহেঁতেন তথাপিও মানে 2 ঘণ্টা বহাৰ পিছতো আধা ঘণ্টা মানে 2.5 ঘণ্টাতে হৈ গ'ল যে আমাৰ আধা ঘণ্টা লাভে হ'ল মানে দেৰি নাই হোৱা ঠিকে আছে ভালেই পালে সেইকাৰণে সেইবোৰ আচলতে সি গান গাবলৈ বেছি সময় নালাগে আৰু বেছি ভাবিও থাকিব নালাগে তাৰ সুৰৰ কথাও চিন্তা নাই আৰু ঈশ্বৰ পদত মানে ভগৱানে দি দিছিল তাক সেইবোৰ যেনেকৈ ভাবিছিলে তেনেকৈ গান গাব পাৰে খালি শিকাও নাছিল গান শিকা নাই আচলতে ভগৱানে দি পঠাইছে সেইবোৰ টপ কৰি পেলাই আৰু সি মন গ'লে যেনেকৈ মন যায় তেনেকৈ গাব পাৰে আৰু ৰেঞ্জটো বহুত ভাল আছিলে বহুত হাই ৰেঞ্জত গাব পাৰিছিলে আজি তাকে আমি মহালক্ষ্মী আইৰাৰ সৈতেও কথা পাতিছিলোঁ তেখেতেও কৈছে যে ইমান ওপৰৰ স্কেলত মানে গানবোৰ লয় মই কৈছোঁ অকণমান এটা স্কেল কমাই দেচোন সেইকাৰণে গাব পাৰিবি গাবই লাগিব সেইটোতে গাবলৈ দিয়ে সেই আচলতে গানৰ বিউটিটো বেয়া হৈ যায় কেতিয়াবা স্কেল নামাৰিলে সেইকাৰণে সি সেইবোৰ কম্প্ৰমাইজ কৰা নাছিলে আৰু মহালক্ষ্মী আচলতে গাব পাৰে মহালক্ষ্মীৰ ৰেঞ্জ ভাল তাই গাব পাৰে তাই এটা সময়ত বহুত হাই ৰেঞ্জত গান গাইছে তাইৰ ৰেঞ্জ ভাল তাইৰ ৰেৱাজ আছে তাই খুব ৰেৱাজ কৰে আপুনি প্ৰডিউচো কৰিছে গানে কি আনে কথা উল্লেখ কৰিব লাগিব সেই গানে কি আনে কথা কি ক'ব বিচাৰিব জুবিন নিশ্চয় এতিয়া যিহেতু তেখেত আমাৰ মাজত নাই গানে কি আনে মানে গানে কি আনে ফটককৈ অকস্মাতে হোৱা চিনেমা মোৰ বন্ধু ৰাজেশ চাবুৱাল সি মানে এদিন মই বহি আছিলোঁ কোনোবা হোটেলখন কিবা খাই আছিলোঁ খাই থাকোঁতে ফটককৈ সি মানে তাৰ অলপদিনৰ আগতে সি অসম গৈছিলে আমাৰ লগত সি যাওঁতে আমাৰ ইয়াৰ ফেমিলি ফ্ৰেণ্ড ৰাজেশ যিজন পিছত চিনেমাখন যিজন ডিৰেকশ্যন কৰিলে যিজন সি মানে যাওঁতে এই জুবিনৰ লগত মাজতে ঘূৰিলে সি ডিব্ৰু চৈখীয়া গৈছিলে এনেকৈ ফুৰিছিলে জুবিনৰ লগত আমাৰ লগত যাওঁতে জুবিনে আমাক ফুৰাবলৈ নিছিলে ক'ত সি মানে জুবিনৰ মানে ক্ৰেজটো দেখিলে মানুহ কেনেকৈ পাগল টাইপ পিছে পিছে ঘূৰি পায় য'তে ত'তে ৰখাই দিয়ে য'তে ত'তে অট'গ্ৰাফ লয় সি মানে মনত ভাবি থাকিলে আৰু কথা যে এনেকুৱাও মানুহ ক্ৰেজ থাকেনে সি এইবিলাক মোক এনেই কাহিনী এটা শুনালে যে এনেকুৱা এটা কাহিনী আছে কাহিনীটো মানে জুবিন দাক যেনেকুৱা তেনেকুৱাই আমি দেখুৱাব খোজোঁ তেতিয়া মই জুবিন দাক এনেকুৱা মানে জুবিন দা যেনেকুৱা যিটো লাইফষ্টাইল থাকে যিটো ছিংগাৰ তেনেকুৱা টাইপৰে দেখুৱাম আৰু যিটো ৱাইফৰ ৰোল কৰিব সেইটো পইণ্টাই কৰিব আৰু লগত বাকী যি লাগে আমি ষ্টাৰকাষ্ট হিচাপে চাই ল'ম কেৰেক্টাৰ হিচাপে তই কবি কোনটোৱে কি কৰিব পাৰে আমি এইটো কৰোঁ বোলো ষ্টৰিটো কি চাওঁ ষ্টৰিটো মোক শুনালে ষ্টৰিটো সেই জুবিন ছিংগাৰ গাঁৱত গৈ পেলাই ছোৱালীজনী পায় তাইক লৈ আহে তো যিটো কাহিনী মই ভাবিলোঁ আৰু মানে কি পইণ্টে আচলতে তেতিয়া অসমীয়া চিনেমা কৰি আছে মাজে মাজে কিন্তু তাই সময় দিব নোৱাৰে মানে আৰু সময় দিব নোৱাৰাৰ কাৰণে তাই সেই ভাল ষ্টৰি তেনেকুৱা টাইপৰ যেনেকুৱা বিচাৰে তাই তেনেকুৱা কেৰেক্টাৰ এটা পোৱা নাই বা ইয়াত তাই চিৰিয়েলত ব্যস্ত থাকে আৰু সেইকাৰণে মই ভাবিলোঁ যে তাই অকণমান কেৰেক্টাৰটোত অলপ ষ্ট্ৰং কেৰেক্টাৰ আছিলে এখন চিনেমাখনত আৰু মিউজিকেল চিনেমা হ'ব বোলো তাইক কৰে যদি কৰক লাগিলে মই প্ৰডিউচ কৰোঁ বস্তুটো তাক মই ক'লোঁ তই খালি অলপ হেল্প কৰি শিকিছে মই অলপ লাগি দিম প্ৰডিউচ কৰিম খালি তই প্ৰডিউচ কৰিব লাগিব ঠিক আছে তাৰপিছত সি ক'লে কাহিনীটো মোক শুনালে কাহিনীটো ভালেই তেতিয়া সি ফটক ক'লে জুবিন দা আছে বাট কৰে বোলো জুবিনক বোলো জুবিনটো ইয়াতে আছে সেইদিনা আকৌ জুবিন বম্বেতে আছিলে বোলো জুবিন মিলকে ইয়াতে আছিলোঁ তেতিয়া জুবিনক মই ফোন কৰিলোঁ জুবিনে ক'লে মই ইয়াতে আছোঁ তাক গৈ পেলাই তেতিয়া আকৌ জুবিনে মিছন চাইনা অলপ ইফাল সিফাল চলি আছে শ্বুটিং 2 এটা কৰিছে নেকি জানো মিছন চাইনাখনটো পিছত আহিছে গানে কেনাতকৈ তেতিয়া তাৰ চিনেমা কৰা মন মানে চিনেমা সি নিজে কৰিবলৈ মন গৈ আছে
তেতিয়া মই গৈ পেলাই আমি গৈ পেলাই এনেকৈ চিনেমাখন কৰিব খুজিছোঁ, কৰিব লাগিব তই হিৰ' পৰিণীতা হিৰ'ইন, বাকী কেৰেক্টাৰ আমি চাই পেলাই ল'ম। তেতিয়া জুবিনে ক'লে কি কাহিনীটো ক'লোঁ যে তই যি সেয়ে আৰু তাৰ লগত এনেকুৱা হ'ব, লাষ্টত এনেকুৱা হ'ব, লাষ্টত এনেকৈ আকৌ হেপী এণ্ডিং হ'ব। সি ক'লে কৰিম, অ'কে চল, কেতিয়া কৰিব লাগে, কি কৰিব লাগিব, ফটককৈ কোনো কথা নাই মানে কি কৰিম কি, আৰু খালি মিউজিক কি কৰিব লাগিব সেইটো কথা পাতিছোঁ, মিউজিকটো তই কৰিব লাগিব। আৰু সি কৈছে মিউজিকৰ খৰচটো খালি মোক দি দিবি, বোলে এক্টিঙৰ নালাগে, এক্টিঙৰ কি পইচা ল'ম মই, মিউজিকত যিমান খৰচ হয় খালি সেই খৰচখিনি দিব লাগিব, মিউজিকখিনি তহঁতি খৰচ কৰিবি, বাকী এক্টিংটো একো নাই, বাকী মোৰ থকা মেলা অহা যোৱা সেইবোৰ কৰি দিলেই হ'ল, বাকী হ'ব আৰু। তাৰপিছত আমি ফাৰ্ষ্ট চিডিউল ৰাখিয়ে দিলোঁ বম্বেত, ষ্টৰি স্ক্ৰীন প্লে কৰি, মানে তাৰ 3 মাহমানৰ পিছত স্ক্ৰীন প্লেটো লিখিলে হিন্দীত, তাৰপিছত ইপছনলৈ পঠাই দিলোঁ, ইপছনে অসমীয়া কৰিলে, ইপছনলাল বৰুৱাই কৰি, তাৰপিছত আমি ফাৰ্ষ্ট চিডিউল ৰাখিলোঁ। ফাৰ্ষ্ট চিডিউলত আমাক ৰিম্পিক লাগিছিলে, এক্টিঙৰ কাৰণে তেতিয়া পইচা নল'লে আৰু, এক্টিঙৰ কাৰণে পইচা নালাগে বুলি ক'লে, পইচা নায়ে মোৰ ক'ৰ পৰা দিম, মইহে প্ৰডিউচাৰ মই ক'লোঁ যে গানত যিমান খৰচ হয় আমি কৰিম, সেই সময়ত যথেষ্ট খৰচ হৈছিলে গানত, কৈছে গানত যিমান খৰচ হয় গানৰ কাৰণে যিটো ফিজ সেইটো তই ল'বি, কাৰণ গানটোতো সি প্ৰফেচনেলি কৰিব না, চিনেমাখনতো সি এনেই কৰিব, চিনেমা কৈছে এক্টিঙৰ কাৰণে পইচা নালাগে, কিন্তু চিনেমাৰ কাৰণে কৰি দিব, গানৰ কাৰণে লাগিব, গানৰ কাৰণে আমি পে'মেণ্ট কৰিছোঁ গোটেইখিনি, যিখিনি য'ত আৰ্টিষ্টক পইচা দিব লাগে, কাক কি দিব লাগে সি কৈ গৈছে, সেইমতে দি গৈছোঁ। তাৰপিছত প্ৰথম চিডিউল ৰাখিলোঁ, চিডিউল প্ৰথম কৰিলোঁ ৰিম্পিক মাতিলোঁ, ৰিম্পি ওৱান অফ দ্য মেইন কেৰেক্টাৰ এটা কৰিছিলে তাই, আৰু আমাৰ হিৰণ্য ডেকা মাতিলোঁ, তাহাঁতি প্ৰথম চিডিউল হ'ল, তাৰপিছত আৰু এটা চিডিউল হ'ল, তাৰপিছত ক'ৰ ইমান পইচা থাকে আমাৰ, কিয়নো পইচাটো আমাৰ চিনেমা কৰিম বুলিয়ে ক'লোঁ, চিনেমা শেষেই নহয়। তাৰপিছত কথা পাতি থাকোঁতে আমি বোলে আৰু এজন লওঁ কাৰোবাক, তাৰপিছত আমি ডিব্ৰুগড়ৰ সুনীল গগৈ, ডিব্ৰুগড় সুনীল দাক লগ পালোঁ, বম্বেলৈ আহিছিলে কিবা কামত, এনেই কওঁতে সেই যিখিনি কৰিছিলোঁ আমি সেইখিনি চালে তেওঁ, আমি অলৰেডি শ্বুট কৰা এডিট কৰা আছে ন সেইখিনি পাৰ্ট, তেওঁ ভাল পালে, ক'লে আৰু এটা জুবিনৰ লগত তেওঁ কাম কৰিব তেওঁৰো মন, তেতিয়া তেওঁ ক'লে মই 50% প্ৰডিউচ মই কৰিম, তাৰপিছত আমি বাকী 50% আমি কৰিলোঁ, তেওঁ কৈছে চিনেমাখন তেনেকৈ আমি কৰিলোঁ। চিনেমাখনত মানে আমি 4 বছৰমান লাগিলে আমাক কৰিবলৈ, এটাতো পইচা প্ৰব্লেম, তাৰপিছত 2 নম্বৰ জুবিনৰ ডেট, 3 নম্বৰ পৰিণীতাৰ ডেট, চব মিলাই মেলি আকৌ কিছুমান শ্বট আমি বম্বেত কৰিব লাগিব, সেইকাৰণে বম্বেত আৰ্টিষ্ট আনিব লাগে, সেইটো এটা আছে। আকৌ আমি আকৌ গোটেই গাল গৈ পেলাই অসমত শ্বুট কৰিছোঁ, কিছুমান গোটেই গাঁৱৰ শ্বুটখিনি অসমত কৰিছোঁ, সেইবোৰ কাৰণে ডেট, আকৌ জুবিনক সেই সময়ত টাইমত অনা নিয়া, এতিয়া ইয়াত এটা জানো গানটো আমি কৰিছিলোঁ বম্বে গোৱা হাইৱেত, ৰিজৰ্ট এখনত, তালৈ মানে জুবিন পিছদিনা শ্বুটিঙৰ দিনা যাব নাযাব ঠিক নাই, সেইদিনা এদিন আগতে লৈ গ'লোঁ, এদিন আগত নি পেলাই ৰিজৰ্টত ৰাখি তাত শুৱাই থৈ দিছোঁ, তাতে শুয়ে আছে, ৰাতিপুৱা মানে আমাৰ কেমেৰা চেমেৰা ফিট হোৱালৈকে সি শুই আছে, তাক উঠোৱা নাই, যেতিয়া একদম শ্বট দিব হৈছে তেতিয়া উঠাই মুখ চুখ ধুৱাই ব্ৰেকফাষ্ট কৰাই, তাৰপিছত মেকআপ দিয়াই, এই প্ৰথম সেই যিটো চুইমিং পুলৰ ছাইডত বগা চাৰ্ট পিন্ধি এনেকৈ এটা শ্বট আছে যে সেইটো শ্বট লৈছোঁ আৰু দিনৰ শ্বট আৰু ৰ'দৰ শ্বট, তাৰপিছত কিছুমান শ্বটো ৰাতিয়ে লৈছোঁ আৰু সেইবোৰ সেই তেনেকুৱা মানে। এতিয়া ধৰা গানৰ ৰেকৰ্ডিং হয়, জানো গান এতিয়া সুৰ কৰিলে, প্ৰগ্ৰেমিঙো কৰিলোঁ, এতিয়া শ্বুটিং কৰিবৰ কাৰণে গান গাব লাগে, এবাৰ জুবিন আহিলে শ্বুটিঙৰ 2 মাহমানৰ আগতে, সেইবোলে বোলো গানটো গা বুলি কওঁতে বোলে মই কাইলৈ যাম গাবলৈ, গানটো গাই দিম, আৰু ইফালে ইটো পাৰ্ট পৰিণীতাই গাব অসমীয়া মানে ফিমেল পাৰ্টটো। সেইটো গানৰ এটা ডাঙৰ কথা আছে, কিন্তু অসমীয়া চিনেমাত মই জনাত, ভুলো হ'ব পাৰে, মই জনাত হিৰ' হিৰ'ইনে নিজে গাই নিজে এক্টিং কৰা, মানে ছিংগাৰে মানে কিছুমান চিনেমা আছে হিৰ'ইনে গাইছে কিন্তু হিৰ'ই লোকৰ ভইচত লিপচিং কৰিছে, ইয়াত গানটো হিৰ'ইনে নিজেই গাইছে, হিৰ'ইও নিজে গাইছে, আৰু দুইটাই এক্টিঙো দুইটাই সিহঁতিয়ে কৰিছে, নিজৰ লিপছত নিজে এক্টিং কৰিছে নিজৰ গানত। এইটো মোৰ মতে এইটো প্ৰথম গান হ'ব, জানো গানটো, কাৰণ তাহাঁতি নিজে গাইছে, দুইটাই নিজে গাই নিজে এক্টিং কৰিছে। আৰু তাৰপিছত বাকী তাৰপিছত গানটো মই পিছত মই ৰাতি মনত পৰিলে, এতিয়া গানটোতো কাইলৈ গাবহি, লিৰিক্সে লিখা নাইচোন, লিৰিক্সে নাই গানটো, জানো এতিয়া লিৰিক্সে অকল জানো লাইনটোহে আছে, জানো মই জানো তোমাৰ কথা মই জানো সিবাদে আছে, বাকী লালালাকে গৈ আছে গোটেই গানটো, খালি তাৰ ওপৰত আমি প্ৰগ্ৰেমিং মিউজিক কৰি থোৱা আছে, পিছদিনা সি গাবলৈ আহিব। আৰু তাৰপিছত ৰাতি তাক ফোন কৰিলোঁ, ফোনটো সি নুঠালে, কিবা শুই থাকিলে, ক'ব না কি হ'ল নুঠালে, ৰাতিপুৱা ফোন মাৰিছোঁ, ফোনটো উঠালে, বোলো কি বুলি কয় গানটোতো লিখা নাই ন, কি গাবি, 12টা বজাত কৈছে ৰ 5টা বজাত টাইম আছে, ৰ গাম, কিবা এটা কৰিম বাৰু হ'ব,
বোলো গানটো লিখি আনিবি নহ'লে গাবি কি গাবলৈ আকৌ ইয়াত নহ'লে আহি লিখিব লাগিব বোলে হ'ব ৰ তাৰপিছত কলকাতা গ'ল আৰু তাৰপিছত আৰু মই আবেলি ফোন কৰিছোঁ 5-6টামান বজাত বোলে মই গৈ আছোঁ ৰাস্তাত আছোঁ এইটো ইয়াতে কৰিছোঁ সেইটো আহি আছে আন্ধেৰি ষ্ট'ৰ পৰা তাৰ ঘৰৰ পৰা সি ৰিক্সাত আহি আছে তাৰ গাড়ী ড্ৰাইভাৰ নাইছে কিবা নাই ৰিক্সাত আহি আছে তাৰপিছত ৰিক্সাত আহি আছে অটো ৰিক্সা এখন লৈ পেলাই আহি আছে তাৰপিছত আহি পেলাই আহি আছে তাৰপিছত গানৰ লিৰিক্স বোলে হ'ব আৰু তাৰপিছত কথা পতা নাই আহি পেলাই ষ্টুডিঅ' পালেহি ষ্টুডিঅ'লৈকে দৰ্জা খুলি দিলোঁ কৈছে এনেকৈ লাগে তাক পেন আৰু কাগজ লাগে মানে মই বোলো পেন আৰু কাগজ লাগে মুখে একো নামাতে মই পেন তাৰপিছত দেখিছোঁ একেবাৰে পেন কাগজ লৈ পেলাই লিখি গৈছে গানটো আৰম্ভণি লিখি পেলাই শেষ কৰি নাই অন্তৰাষ্ট্ৰীয় লিখি খতম বোলে কি হ'ল এই ভাবি আহিছিলোঁ একেবাৰে কথা পতা নাই কথা পাতিলে পাহৰি যাম বুলি আহি পেলাই লিখি ল'লে তাৰপিছত কথা পাতিছোঁ সেই মুহূৰ্ততে মানে অটত গানটো লিখি আহি আছে মনত আন্ধেৰি ষ্ট'ৰ পৰা ইয়াৰ লাগে মানে 40 মিনিটছ মানত গানটো মানে তাৰ সুৰটোতো মনত আছে এই সুৰটোৰ ওপৰত গানটো মনতে লিখি আহিছে লিখিবলৈ কাগজ নাই বা মোবাইলটো নাই চাগে লেখা নাই আৰু এইবোৰ তেতিয়া ক'ত মই লিখা ইমতে মনতে লিখি আনিছে গানটো সি সেইকাৰণে আহি পেলাই কথাই বনাই সি লগালগ সপোনে এতিয়া জানা লিখিছে আৰম্ভ কৰিছে বুঢ়া লিখি অন্তৰালৈকে লিখি খতম কৰিছে বুঢ়া গান আৰু একদম চন্দে পৰি আকৌ তাত শুদ্ধ কৰিবলৈ নাই আৰু একদম মোক যেনেকুৱা ষ্টৰিটো লাগে সেইমতে লিখিছে আকৌ ষ্টৰি যিটো দেখাব লাগে আমি মানে কাহিনীটো এটা সেই ষ্টৰি মতে লিখিছে কিন্তু এনেকুৱা নহয় যে কিবা বেলেগ এটা লিখি দিলে মই কোৱা নাই যে আমাৰ ষ্টৰিটো এইটো লাইন নাযায় এনেকুৱা নহয় সেই চিটুৱেশ্যনত যিটো লাগে সেইটোকে সেই লিৰিক্সে লিখিছে লগ লিখিছে তাৰপিছত গাই দিলে ফটাফট গাঁৱতেনো কিমান দেৰি গালে তাৰপিছত আমি গোৱাৰ পিছত ৰাতি পাৰ্টি তাৰপিছত তাই দুদিনমানৰ পিছত পইণ্টাই নিজে গালেহি তাৰপিছত পইণ্টাই গোৱাই পেলাই তালৈ পঠালোহি ঠিকে বুলি ক'লে অ'কে তাৰপিছত শ্বুটিং কৰিছোঁ গানটো কৰি তেনেকৈ নাছিল মাছ এতিয়া শালিকি পোৱা গানটো এনেই মানে ল'ৰা এটাই ছোৱালীৰ কাৰণে গান লিখাটো বহুত টান সি নিজেও কয় সেইটো কথা শালিকি পোৱা মুখৰাটোৱে লেখা আছিলে তাৰপিছত এদিন মই তাক ক'লোঁ সি বম্বে আহিছিলে মই বোলো লক্ষ্মীক মাতিব লাগে মহালক্ষ্মীক কি কয় গানটো গাই দিব লাগে শালিকি পোৱা আমাৰ শ্বুটিঙৰ কাৰণে গান ৰেডি কৰিব লাগিব ন চব সেইটো গান আমি অসমত কৰিছোঁ শ্বুটিং তেতিয়া ক'লে মাতি দে তাইক লক্ষ্মী বুলি কয় লক্ষ্মী মাতি দে বোলো আজি মাতি দিওঁ ময়ো পাহৰিলোঁ লিৰিক্স নাই বুলি মানে অকল মুখৰাটো আছে অন্তৰাকেইটা নাই বুলি মই পাহৰি থাকিলোঁ ক'তনো নেলেখে থাকিয়ে যায় লিখিবলৈ মুখৰাটো লিখি থৈ দিছে তাৰপিছত মই পাহৰি থাকিলোঁ নাই বুলি তাৰপিছত তোমাৰ এই ষ্টুডিঅ'টোত সেইদিনা কিবা এটা কাম চলি আছিলে মোৰ ইম্পৰ্টেণ্ট কাম মানে মই ষ্টুডিঅ'টো আমাৰ নিজৰ কাম থাকিলেও নোৱাৰোঁ মানে কৰিব কাৰোবাক ভাড়ালৈ দিয়া আছিলে ৰেণ্টত দিয়া আছিলে সেইকাৰণে মই আমাৰ ভাস্কৰৰ ষ্টুডিঅ' এটা আছিলে ভাস্কৰ ষ্টুডিঅ'টো তেতিয়া আছিলে জুহুত ভাস্কৰ ফোন কৰিলোঁ বোলে তোমাৰ তাত বোলে কৰিব পাৰিব বোলে জুবিন আহিব লক্ষ্মীক মাতিছোঁ মহালক্ষ্মীক তাই গাব আমাৰ চিনেমা গান বোলে হ'ব দাদা তাৰ মই গৈ পালোঁগৈ জুবিনো আহিলে ইফালৰ পৰা নাই জুবিনে মই একেলগে গৈছোঁ তেনেকুৱা কিবা এটা গৈ তাৰপিছত অলপ পিছত লক্ষ্মী আহিলে লক্ষ্মী অলপ দেৰি আমি লেকচাৰ মাৰোৱে আহিলে তাই আৰু লেকচাৰ মৰাৰ পিছত জুবিন গানাটো বুলি লিখা বুলি ক'লে লিখিবলৈ ক'লে লিখিলে তো মুখৰাটোৱে অন্তৰাটো নাই আৰু ইফালে একদম চিটুৱেশ্যনৰ গান সেইটো কাৰণ গোটেইটো দেখিছা নহয় মানে গোটেই চিনেমাত ষ্টেজত মিলিব লাগিব কথাবোৰ তালৈ মিলিব লাগিব পিছত সেই এটা অন্তৰাৰ পিছত লাগিছেগৈ সেইবোৰ মিলিব লাগিব মুখৰাটো কৈছে অন্তৰা বোলে অন্তৰাই তুম অন্তৰ গাও না যাকে মানে গাইড গাকে ৰাখো না सुनके गाओ मैं लिख रहा हूँ অন্তৰা বেলেগ মুখৰাটো গাও তুমি ভাবিছো এটা চিটুৱেশ্যনৰ পৰা গান তাকো ছোৱালীৰ কাৰণে লিখিছে ছোৱালীয়ে গাব ল'ৰাৰ গান হ'লেও ন নিজেও নাগায় ভাৱটো ছোৱালীৰ হ'ব লাগিব মানে তোমাৰ জেণ্ডাৰৰ কথা আছে তাৰ ওপৰত মোৰ চিটুৱেশ্যন এটা আছে মই তাক কৈ আছোঁ এইখিনি কিন্তু এইটোৱে দেখাব পইণ্টে ষ্টেজত গানটো গাব গাঁৱৰ ছোৱালী যিকোনো শব্দও গাব নোৱাৰে তাই একদম তেনেকুৱা টাইপৰ শব্দ গাব লাগিব পাতল শব্দ গাব নোৱাৰে বা এটা অন্তৰা আমাৰ পিছত তহঁতে যেতিয়া অকণ প্ৰেম হ'ব তেতিয়া লাগিব সেই অন্তৰাটো সেই সময়ত সেইটো জইন হ'ব সেই সময়ত সেই অন্তৰাটো যাব প্ৰথম অন্তৰাটোলৈকে স্কুলত থাকিব अब এইবোৰ কৰাৰ পিছত সি ইফালে তাই গাই আছে মুখৰাটো সি অন্তৰা লিখি আছে প্ৰথম অন্তৰা তাই মুখৰা গাই আহিলে জুবিন একবাৰ শুন ল বুলি ক'লে সি শুনিলেগে তাৰপিছত ক'লে ছেকেণ্ড অন্তৰা ৰেডি লিখি গীতটো ইমান কালজয়ী গীত বুলিয়ে ক'ব লাগিব মানে ইমান বেছি ধুনীয়া গানটো তাৰপিছত তোমাৰ তাৰপিছত তাই ফাৰ্ষ্ট অন্তৰা গালে আকৌ বাহিৰত সি বহি পেলাই ছেকেণ্ড অন্তৰা লিখিলে
আৰু এনেকুৱাও নহয় যে মানে সেই আপুনি কোৱা নিচিনাই প্ৰত্যেকটো কথা মনত ৰাখি পেলাই লিখাটো মানে ছন্দ মিলাই মিলাই কেৱল লিখাও নহয় মানে চিটুৱেশ্যনটো চিনেমাৰ চিটুৱেশ্যন চিনেমাৰ গান যিহেতু কাৰণ চিনেমাখনত সেই বস্তুটো যাব লাগিব ন অৰ্থকে আৰু তেনেকৈ গৈছে গানটো 100%। বহুত কথা আছে কিন্তু তথাপিও জুবিনদাৰ কথা কি জানি আপোনাৰ লগত অন্তত পাতি কেতিয়াও শেষ মোৰ লগততো মই কৈ থাকিলে শেষে নহ'ব কথা কৈ শেষ নহ'বই সঁচাকৈ কথা পাতি কেতিয়াও শেষ নহ'ব জুবিন গাৰ্গৰ কথা কোৱা মানে যোনে তেওঁক লগ পোৱা নাই কাহানিও তেওঁৰো বহুত কথা আছে জুবিন গাৰ্গক লৈ অথচ আপুনি ওতঃপ্ৰোতভাৱে জড়িত প্ৰথমৰ পৰা সেই বজাবলৈ আৰম্ভ কৰা ইনষ্ট্ৰুমেণ্টছ চুবলৈ আৰম্ভ কৰা জুবিন গাৰ্গৰ পৰাই আপোনাৰ পৰিচয় গতিকে আমি কথাবোৰ সামৰিব লাগিব যদিও ক'ৰবাত মোৰ সামৰণিটো দিবলৈ অসুবিধা হৈছে তথাপিও এটা কথা সুধিব লাগিব যে এটা আক্ষেপ আছে অসমৰ মানুহৰ যে মুম্বাই বা বাকী অসমৰ বাহিৰৰ যিখন মিউজিক ইণ্ডাষ্ট্ৰী জুবিন গাৰ্গক জীয়াই থকা অৱস্থাত তেওঁলোকে বৰ বেছি এটা মানে পৰিচয় দিব নিবিচাৰিলে বা সন্মান নিদিলে আপুনি তেওঁক একেবাৰে শূন্যৰ পৰা দেখিছে 100 হোৱা পৰ্যন্ত গতিকে সেই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰিব না মই একদম মানে মানুহে তেনেকুৱা কৰা বুলিও মই নকওঁ মানে যিখিনিতে তেওঁক জানে সেইখিনিয়ে তেওঁক সেইটো সন্মান দিছে বুলি ভাবোঁ সি ফিল্মফেয়াৰো পাইছে ইয়াৰলিৰ কাৰণে সেইটো সন্মান পাইছে কিন্তু বম্বেত আচলতে এনেকুৱা নহয় বম্বেত সি আৰু থাকিব লাগিছিলে আচলতে থকা হ'লে আৰু কিবা মানে মানুহে ইয়াত বম্বেত কি বম্বেত হ'ল তুমি যিদিনালৈকে ইয়াত আছা সেইদিনালৈকে তোমাক মনত ৰাখিছে তুমি মাজত এবছৰ নাইকিয়া হৈ যোৱা তুমি আকৌ আহি পেলাই ইয়াত নতুন মানুহ এটা হৈ যাবা বম্বেত মানে মাজত গেপ পৰি গ'লে এতিয়া এটা জেগা পোৱাৰ পিছত বেলেগ কথা বোলে তুমি একদম বহুত ডাঙৰ কিবা এটা মানে মাজত এবছৰ নাই ক'ৰবাত গ'লা তোমাক ইমান একো কথা নাই কিন্তু জুবিনে যিটো সময়ত ইয়াৰ পৰা গুচি গ'ল তাৰপিছত মাজতে নাইকিয়া গ'ল সি তেতিয়া বহুতে তাক বিচাৰিছিলে এনেকুৱা মোলৈ বহুত ফোন আহে যে জুবিন হে তেতিয়া মই ক'লো নাই সি অসমত আছে এতিয়া অসমত আছে বুলি ক'লে যে বেংগলী ইণ্ডাষ্ট্ৰীৰ মানুহ অসমলৈ গৈ পেলাই গান গোৱায় বা বেংগলী গানখিনি তালৈ পঠাই দিলেও সি গাই দিয়ে কিন্তু হিন্দী ইণ্ডাষ্ট্ৰীৰ এটা ডাঙৰ এটা প্ৰডিউচাৰে বা এটা ডাইৰেক্টৰে অসমলৈ গানটো পঠাই গুৱাই আনিম বুলি ভবাটো অকণমান দিগদাৰ হয় বা তেওঁলোক নিজে গৈ পেলাই অসমত নিজৰো এটা চইচ আছিলে ন মানে মুম্বাইত নাথাকি অসমত থকাটো তাৰ ফুল কনচিয়াছ মই চইচ এইটো তাৰ নিজৰ চইচ সি মানে বম্বেৰ এই যিটো থাকোঁতেও তেওঁ কিন্তু কিং নেভাৰ লিভছ হিজ কিংডম সেইটো আৰু মানে কি নহয় তোমাৰ এনেকুৱাও নহয় বুলি নাই হোৱা বুলি মই কোৱা নাই দেই মই নিজেই কিছুমান কাম কৰিছোঁ তাৰ কাম যিটোত বম্বেৰ প্ৰডিউচাৰ বম্বেৰ ডাইৰেক্টৰ তাৰ কাৰণে ছমাহ ৰৈছে তেনেকুৱা আছে গান মই কৰিছোঁ ৰেকৰ্ড তেনেকুৱা গান 6 মাহ 3 মাহ ৰোৱা আছে যে জুবিন আহিলে কৰিম হ'ব একো নাই এতিয়া কাৰোবাৰ হাতত গোৱাই শ্বুটিংটো কৰি লওঁ পিছত জুবিনে গাব গানটো তেনেকুৱাও গান কৰিছোঁ আৰু বা গান পঠাই দিয়াও আছে ময়ো পঠাই দিছোঁ গান যে জুবিন এইটো গাই দিবি হিন্দীত কোনোবা এটা খালি মানুহ এটা লৈ ল'বি যাতে হিন্দীটো কাৰেক্ট হৈ আহক বাকী সুৰৰটো কোনো পঠাই নাই এবাৰ শুনিলেই তাৰ মনত থাকে খালি প্ৰনাউন্সিয়েশ্যন কৰিব পেলাই কোনোবা এটাক বহুৱাই ল'বি বহাই পেলাই গানটো গাই পঠাবি তেনেকুৱাই কৰিছোঁ কিন্তু ইয়াত থাকিলে যিটো হ'লহেঁতেন পটককৈ এটা মাতিলে যাতে পালে মানুহে ভাল পায় না সেইটো নহ'ল আৰু সি ইয়াৰ যিটো মানে আৰ্টিফিচিয়েল বস্তুটো বম্বেটো গোটেই আৰ্টিফিচিয়েল হয় না ইয়াত আৰু মানুহ ইয়াত কিনো ছ'চিয়েল লাইফটো আছে মইতো ধৰা আৰু 5 বছৰ 10 বছৰ পিছত ময়ো নাথাকোঁ ইয়াত বা মোৰো মন নাই ইয়াত থাকিব 10 বছৰ পিছতহে নাথাকোঁ কাৰণ ইয়াত মানে কি মই ইয়াত কাম কৰি আছোঁ মোৰতো ষ্টুডিঅ'টো আছে মই ইয়াত ব্যস্ত হৈ আছোঁ মোৰ কোনো সময় নাই ক'তো যাবলৈ তুমি বিশ্বাস নকৰিবা আজি তুমি পাপুৰ তাত গৈছা নহয় অনুৰাগৰ তাত অনুৰাগে প্ৰথম এটা ৰুম লৈছিলে আগতে সেইটো আছে এতিয়াও আছেগৈ সেই ৰুমটো যেতিয়া বনাই আছিলে মই এদিন গৈছিলোঁ সি খুব মাতিছিলে এতিয়া আৰু হোৱাৰ পিছত এদিন গৈছিলোঁ কিন্তু তাৰপিছত সি এটা নতুন এটা ৰুম ল'লে তুমি এটা মোক নিজক ক'বলৈও বেয়া লাগে সি মোক 3বাৰমান মাতিছিলে কিন্তু মোৰ যোৱা হোৱা নাই তালৈ ইমান ওচৰতে মই তাৰ সি কয় গৰমতে আহিবচোন কেতিয়াবা চাবই মই যোৱা হোৱা নাই মই যাব লাগিব নাযাওঁ বুলি কোৱা নাই মই কিন্তু এনেকুৱা ইয়াত প্ৰব্লেম পৰিস্থিতি এতিয়া কাম থকা অৱস্থাত মানে মই ঘৰ ষ্টুডিঅ' মোৰ নিজৰ পাৰ্চনেল কাম আজি দিনটো মই ক'লোৱেন তোমাক গাড়ীখনৰ কাৰণে ইফাল সিফাল কৰোঁতে কাম এটা গুচি গ'ল তেনেকুৱা এটা লাইফ তাৰপিছত
আকৌ কাম মাজতে আহি কিবা এটা কৰিব লগা হ'ল কাইলৈ মই যামগৈ 10 দিনৰ কাৰণে নাথাকোঁ সেইকাৰণে সেইবোৰ লাইফত কিন্তু তাৰপিছত যে তুমি কাম নকৰা হ'ব ইয়াত তুমি যেতিয়া তোমাৰ ৰিটায়াৰমেণ্ট ল'লা যেনিবা তাৰপিছত তুমি কি কৰিবা তোমাৰ ছ'চিয়েল লাইফ নাই আৰু সেই ছ'চিয়েল লাইফটো নাই সেইটো মই ৰিটায়াৰমেণ্টৰ পিছত বুজিম কিন্তু জুবিনে কাম কৰি থাকোঁতেও তাক ছ'চিয়েল লাইফ লাগিব তাক 10 পালে 10টা মানুহ লাগিব লগত সি অকলে ভাত নাখায় তাক তাৰ ঘৰত 7টা মানুহৰ ভাত বনিবই লাগিব ইয়াত সেইটো নহ'ব ইয়াত ল'ৰা সময়ে নাই যাবলৈ খুৱাম বুলি ক'লে খাবলৈ 3 দিনৰ পিছত এবাৰ যাম বুলি ক'ব মই ক'লো নহয় তাৰ ৰুমটো চাবলৈকে যাব পৰা নাই মই এতিয়ালৈকে সিও মোৰ জানে যে গৌতম দা আহিব কিন্তু জুবিন দাই যে নিজৰ খুব এটা সময়ত নিজকে খুব অত্যাচাৰ কৰা নিচিনাকে কাম কৰিল সেই কথাটো তেওঁ নিজেও উল্লেখ যন্ত্ৰ হৈছো বুলি কৈছিল যন্ত্ৰ হৈ গ'ল আই বিন মেড আ মেচিন বুলি বাৰে বাৰে কৈছিলে মেনেজমেণ্টটো সলনি হ'ল তাৰপিছত গতিকে আপোনালোকে তেতিয়া বন্ধু হিচাপেও তেওঁক নিশ্চয় বাৰে বাৰে আমি শ্ৰোতা হিচাপে দৰ্শক হিচাপে বহুতবাৰ য'তে যেনেকৈ পাৰিছে কৈছে সকলোৱে যে অকণমান নিজৰ নহয় আচলতে কি কথা মই কৈছোঁ শুনা যিটো মই 99ত গুচি আহিলোতো যেতিয়া গোটেই বেছিকৈ খুব ৰাতি দিন কাম কৰি সেইবোৰ অসমতে হৈছিলে কামবোৰ ইয়াত আমি ইমান তেনেকৈ কাম নকৰোঁ ইয়াত আমি দিনটো খোলো ৰাতি কাম কৰিলে দিনত শুই থাকোঁ না সেইটোৱে মানে যেতিয়া তেওঁৰ সেই লাইফষ্টাইলটো খুব বেছিকৈ তেওঁক হাৰ্ম কৰিবলৈ ধৰিলে তেওঁৰ বেয়া হোৱা হ'ল শৰীৰ বেয়া হ'ল স্বাস্থ্য বেয়া হোৱা হ'ল তেতিয়া আপোনাৰ সৈতে কি বাৰ্তালাপ হৈছে আপুনি তেতিয়া আমি এটাই কওঁ যে স্বাস্থ্যৰ যত্ন ল'ব লাগে তই শুব লাগে আৰু খোৱা বোৱা সময়ত কৰিব লাগে ইমান ৰাতিপুৱা খানা সি ৰাতিপুৱাহে খায় খানাটো সময়ত খাব লাগে আৰু বাকী খোৱা মেলাবোৰ অলপ কম কৰিব লাগে যিবোৰ তাক যিবোৰে দিগদাৰ কৰে আৰু চিজাৰ হোৱাৰ পিছততো সেইবোৰ খুব কৰে কিন্তু এতিয়া মই এটা কথা কওঁ যে তাৰ এতিয়া বহুতে হয়তো ক'ব পাৰে যে তাৰ লগত থকাকেইটাই চাব লাগিছিলে কিন্তু লগত থকালৈকে চাব লাগিছিলে কিন্তু তাৰো সিও নিজেও সৰু ল'ৰাটো নহয় সি নিজেও খেলিও এতিয়া তাক যদি কোনোবাই আৰু তাক নিদিবলগীয়া বস্তু আনি দিছেহি নখুৱাবলগীয়া বস্তু খুৱাইছেহি তেতিয়া সেইটো লগত থকাৰ কাৰোবাৰ ভুল বুলি ভাবোঁ মই সেইটো জুবিন গাৰ্গক লৈ পেলাই এটা অৱহেলা হৈছে তাৰমানে এতিয়াতো আমি ক'বলৈ বাধ্য হৈছোঁ কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেই বাৰে বাৰে দোহাইছে যে মোৰ ওচৰত প্ৰমাণ আছে নাই এইটোতো মানে কিবা এটাতো আল্টিমেট প্ৰুফ এটা হ'বই কিবা এটা নহ'লেতো এইখিনি কথা কৈ নাথাকে কিন্তু মানে আজি জুবিনৰ এই অৱস্থা হোৱাত আছে তাৰ কামৰ বহুতখিনি কাম কৰাৰ কাৰণেও অলপ বেছি কষ্ট কৰাৰ কাৰণেও এনেকুৱা অকণমান শৰীৰৰ মানে এইটো দুৰ্বলতাটো হৈছিলে তাৰ লগতে অলপ চাগে মেনেজমেণ্টৰো অলপ প্ৰব্লেম হৈছিলে ধৰ আমি মানে এটা কথা আমি লাষ্টৰ ফালে কৈছিলোঁ আজি 2-3 বছৰ যে বিহুত যে ফাংচন কৰে ডেইলি কৰিব নালাগে মানে এদিন কৰি পিছদিনা কৰিব নালাগে তাৰ পিছদিনা কৰক বা 2 দিন কৰিলে 3 দিন কৰিলে এদিন মাজত গেপ লওক এতিয়া সেইটো এটা প্ৰগ্ৰেম বুকিং কৰোঁতে কি বা ভাবি পেলাই কৰিছিলে যে কেলৈ মাজত গেপ ল'ব লাগিছিলে তেতিয়া কি গেপ ল'লে সি মাজত এদিন শুব পাৰিলেহেঁতেন থাকিব পাৰিলেহেঁতেন মানে কি বিহু গীত 1 মাহ 1.5 মাহ ৰাতি ৰাতি গান গাই চিঞৰি চিঞৰি গান গাব লাগে না গানবোৰ হাই তাৰপিছত মানুহৰ এটা কষ্ট হয় আকৌ ফাংচনখন ওচৰতে থাকিলেও বেলেগ কথা বোলে গুৱাহাটীত আছে নেক্সট ডে গ'লে যোৰহাটত আছে দিলে আকৌ নেক্সট ডে লগালগ যাবই লগা হ'লেই আৰু গাড়ীতনো মানুহ কিমান টোপনি হ'ব বিচনাখন আৰু গাড়ীখনৰ মাজত ডিফাৰেঞ্চ আছে সেইবোৰ কাৰণে আছিলে হয়তো মাজত দূৰৰ জেগাবোৰ কাৰণে মাজত গেপ ৰাখিব লাগে সেইবোৰ এটা মেনেজমেণ্টে কেনেকৈ হৈছিলে জানো বা কিহৰ কাৰণেনো কৰিছিলে সেইটো নাজানো তেনেকুৱা এতিয়া তদন্ত এটা সম্পূৰ্ণ নিকা তদন্ত এটা সকলোৱে বিচাৰি সেইটোতো হ'বই লাগিব হ'ব ডিজিটেল যুদ্ধখনো অব্যাহত আছে নাই হ'বই লাগিব কেলৈ নহ'ব এইটো তদন্ত হ'বই লাগিব তদন্তৰ সঠিক কথা ওলাবই লাগিব সেইদিনা 19 তাৰিখে দিনত ৰাতি কি হৈছিলে যিটো কথা চবেই জানিব বিচাৰি আছে আৰু সেইটো কথা নজনালৈকে তেওঁলোকৰ ঘৰৰ পৰিয়ালেও শান্তি নাপায় গৰিমাই শান্তি নাপায় মামনে শান্তি নাপায় এইটো কথা জানিবই লাগিব ন আৰু আমিও জানিবলৈ ইচ্ছা কৰি আছোঁ আমাক লাগে সেইটো খবৰ কিহৰ কাৰণে এই অৱস্থা হ'লগৈ একেবাৰে শেষ প্ৰশ্নটো আপোনালৈ যিদিনা 19 তাৰিখে খবৰটো আহিছিল প্ৰথম কথা আপোনাৰ মনলৈ কি আহিছিল অবিশ্বাস্য মই প্ৰথমতে যেতিয়া মোক এনে ফোন এটা কৰিলে এনেকুৱা কিবা এটা ঘটনা হৈছে নেকি তেতিয়ালৈকে টিভিত অহা নাছিলে মোক এটা ফোন আহিছিলে ঠাইৰ পৰা তেতিয়া মই ভাবিছোঁ নহয় কি কয় আৰু তেতিয়া মানে ICUলৈ নিছে বুলি কৈছিলে কিন্তু ভাবিছিলোঁ চিজাৰ হৈছে চাগে চিজাৰ হৈছে আৰু
চিজাৰ হ'লে আইচুলেটো সি যায়েই আৰু তাৰপিছত নেক্সট ডে উঠি আহে নেক্সট ডে ভাল হৈ যায় এদিনমান থাকে আৰু প্ৰথমতে সেইটোৱে পাৰিছিলোঁ আৰু কিয় বেলেগ বেলেগ কথা ওলাই আছিলে না পেৰাগ্লাইডিং কৰিছিলে হৈছিলে মানে জাপ মাৰি দিলে কিছুমান কৈছে ৰাতি জাপ মাৰি দিছিলে তেতিয়ালৈকেতো বিশ্বাস কৰা নাছিলোঁ কিন্তু যেতিয়া টিভিত আহি গ'ল প্ৰাগ নিউজত আহি গ'ল বা নিউজ লাইফত দি দিলে তেতিয়া ৰৈ গ'লো আৰু স্তব্ধ কি কৰিম কিন্তু মই সেই মোৰ ষ্টুডিঅ' অফিচটোত তুমি অলপ আগতে য'ত বহি আছিলা তাতে বহি আছিলোঁ মই মানে সেই 3-4টামান বজাত আগবেলা এনেই নৰ্মেলি মই নাহোঁ ইহঁতে মোৰ লগৰ ল'ৰাকেইটা কাম কৰি থাকে মই সেই ভাত চাত খাই আবেলি ওলাই আহোঁ যি কাম থাকে কৰোঁ ৰাতিও কৰোঁ এনেকৈ মই তাতে বহি আছিলোঁ বহি থাকোঁতে ফোনটো আহিছিলে তাৰপিছত মই সেই ৰুমটোতে থাকিলোঁ গোটেই সন্ধিয়াটো ওলাইও নাহিলোঁ তাৰপৰা এই ল'ৰাটোৱে কিবা আমাৰ কাম কৰা ল'ৰাটোৱে চাহ একাপ দিলে তাতে মই খালোঁ নেকি খাই পেলাই থাকিলোঁ আৰু তাৰপিছত পিছদিনা মই অসমলৈ গুচি গ'লোঁ আৰু অসমত গৈ পেলাই তাক লৈ অহালৈকে তাহাঁতৰ ঘৰৰ তলতে আমি গোটেই গালটো থাকিলোঁ আৰু অহাৰ পিছত সৰু সজাই গ'লোঁ তাৰপিছত আমি সোণাপুৰ গ'লোঁ আপোনাক কিবা আগন্তুক কামৰ কথা কৈ গৈছিলে জুবিন দাই যিটো থাকি গ'ল বা কৰিবলগীয়া আছিল এটাতো তেখেতৰ গানটো তেওঁ গাবলৈ আছিলে সেইটোতো গান চিনেমাখনত আহি গ'ল কৰি দিলোঁ আমি সি তাৰ খালি হাৰ্মিং এটা আছে আৰম্ভণিতে আপুনি এতিয়াও আমি ইয়াত ষ্টুডিঅ'ত বৰ্তমান বহি থকাৰ আগৰ সময়খিনিতো আপুনি জুবিন দাৰ মাতটো শুনিয়েই কিছু কাম কৰি থকা এইটো এখনৰ কৰি আছোঁ তোমাৰ হোমৱৰ্ক হোমৱৰ্কখনৰ হিন্দী ভাৰ্চনটো কৰি আছোঁ জুবিনৰ সেইটো হোমৱৰ্কৰ মানে অসমীয়া আৰু হিন্দী দুইটা ভাৰ্চন হ'ব ন তাৰ হিন্দী ভাৰ্চনটোৱে মিক্সিং কৰে যাহঁতক মানে হোমৱৰ্কখন এইটো কৰিব লাগে চেঞ্চৰ কৰিব খুজিছে চেঞ্চৰ কাৰণে অসমীয়া ভাৰ্চনটোত আছে অলৰেডি হিন্দী ভাৰ্চনটোক লাগে এইটো চেঞ্চৰখন কৰি থ'ব কাৰণ মানে চিনেমাখন হোমৱৰ্কখনটো আগতে ৰিলিজ দিয়াৰ কথা আছিলে তাই ঘটনাটো হোৱাৰ কাৰণে নিদিলে তাহাঁতি সময় সুবিধা মিলাই পেলাই হোমৱৰ্কখনো ৰিলিজ দিব এখনো তাৰ এখন কাম এতিয়া ৰৈ গৈছে নেকি জুবিনদাৰ ধৰক থাকি গ'ল কামটো বহুতে থাকি গ'ল চিনেমাৰ কথাও চাগে চিনেমাটো থাকিছিলে না চিনেমাখন বাঘ থাকি গ'ল জুলু থাকি গ'ল চিনেমা বহুত কথাই চিনেমাটো আৰু বহুত চিনেমাৰ কথা আছিলে থাকি গ'ল বহুত কাম থাকি গ'ল মই কৈছোঁ নহয় মানুহটোৱে আৰু 20 বছৰমান আৰু কাম কৰিবলৈ লাগিছিলে তেতিয়া আৰু বহুত কাম কৰি থৈ গ'লহেঁতেন কিন্তু সেই আৰু একদম ৰজাৰ দৰে গ'লগৈ আৰু মুঠতে একদম তাতকৈ আৰু এনেকৈ বিদায় আৰু কোনো নভবা নিচিন্তা এটা বিদায় ঠিক আছে ধন্যবাদ জনাইছোঁ যথেষ্টখিনি কথা পাতিলোঁ আকৌ এবাৰ কৈছোঁ যে আপোনাৰ লগত জুবিন গাৰ্গৰ কথা পাতি আমি এনেকৈ শেষ কৰিব নোৱাৰিম তথাপি সকলোৱে বিচৰাৰ ধৰণে আমিও বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত হওক ন্যায় পাওক তেওঁৰ যিবোৰ কাম সংৰক্ষিত হোৱাটো প্ৰয়োজন সংৰক্ষিত ভালকৈ হওক সেইখিনিয়ে ভাবিছোঁ কিন্তু আপোনাৰ পৰা জুবিন গাৰ্গৰ সেই সময়ৰ কথাবিলাক জানি যথেষ্ট মনটোক ক'ৰবাত অকণমান শান্তি দিব পাৰিলোঁ আমাৰ মানে কথা বহুত আছে জুবিনৰ বহুত ধেমেলীয়া মুহূৰ্ত আছে খং উঠা মুহূৰ্ত আছে ফটককৈ গাড়ী কিনিম বুলি গাড়ী কিনা মুহূৰ্ত আছে সেই আহিলে আৰু ফটককৈ গাড়ীখন কিনি আনো বুলি আহি পেলাই একেদিনাই গাড়ী কিনি আনিছোঁ তেনেকুৱা ৰাতিপুৱা এদিন নাই গ'ল বিচাৰি আছোঁ মানুহটো নাই ইমান ৰাতিপুৱাটো নুঠে অলপ পিছত দেখিছোঁ আহিলে কি হ'ল এই ৱাশ্বিং মেচিন এটা কিনি আনিলোঁ সি মানে আগদিনা কাপোৰ ধুব খুজিছিলে দিগদাৰ হ'ল সেইকাৰণে পিছদিনা ৱাশ্বিং মেচিন তেনেকুৱা আৰু মুঠতে বহুত অদ্ভুত মানুহ আছে খানা বনাবলৈ দিলে কি বনায় সি এটাই বনায় বস্তু আৰু বাকী এনেই বনাওঁ নৰ্মেলি তাৰ পাল থকা দিনা সি বনাব নহ'লে তাৰ যদি মন নাযায় সেইদিনা সি হোটেলত খুৱাই দিব তেনেকুৱা ঠিক আছে ধন্যবাদ জনাইছোঁ আকৌ বাদম দা বহুত বহুত ধন্যবাদ ভাল লাগিলে তুমি আহি পেলাই এইখিনি কথা পাতিলা মোৰ লগত কিছুমান কথা কেতিয়াবা ক'লেও ভাল লাগে বা মনটো পাতল লাগে তেনেকুৱা কথা তোমাৰ চেনেলটো ভাল হওক ধন্যবাদ জনাইছোঁ আৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে ধন্যবাদ অশেষ ধন্যবাদ আপোনালোকলৈও ধন্যবাদ ইমান সময়ে আমাৰ এই সাক্ষাৎকাৰটো চোৱাৰ বাবে চাই থাকিব টক উইথ প্ৰীতি